হাই বন্ধু বান্ধৱীসকল মই অবিনাশ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ খেল থাকিলেও আটাইতকৈ জনপ্ৰিয় খেলবিধ বৰ্তমান হৈছে ক্ৰিকেট আৰু ক্ৰিকেটত অসমৰ সন্তান আজিলৈ কোনেও চান্স পোৱা নাছিলে আৰু এইবাৰ আমাৰ অসমৰ গৌৰৱ অসম সন্তান ৰিয়ান পৰাগে ইণ্ডিয়ান টিমত চান্স পালে আৰু ইণ্ডিয়ান টিমত চান্স পোৱাৰ ক্ষেত্ৰত ৰিয়ান পৰাগৰ হৈ মানে ৰিয়ান পৰাগে কেনেকৈ ইণ্ডিয়ান টিমত চান্স পালে এই বিষয়ে মাক দেউতাকে এটা সাক্ষাৎকাৰত বৰ ধুনীয়া কৰি বহু কথাই কৈছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে হয়তো যিসকলে ক্ৰিকেট খেলিবলৈ মন বা ভাৰতীয় টিমত মানে স্থান পাবলৈ মন তেখেতসকলক হয়তো অৰিহণাও যোগাব গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব প্লিজ আপোনালোকে সাবস্ক্ৰাইব নকৰাকৈ নাযাব গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ নমস্কাৰ প্ৰতিদিন টাইমৰ সমুখ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান অভিমত আজিৰ অভিমতটো আপোনালোকৰ বাবে কিছু সুকীয়া হ'ব এই কাৰণেই সুকীয়া হ'ব কামিং আপ আপোনালোকে দেখিছে আৰু গম পাইছে যে আজি আমি অভিমতত কাক অতিথি কৰিছোঁ এনেকুৱা দুগৰাকী সৌভাগ্যৱান পিতৃ মাতৃ যি আজি এজন সন্তানৰ পিতৃ মাতৃ নহয় আজি অসমখনৰ অজস্ৰ প্ৰতিভাশালী শিশু কিশোৰ কিশোৰীৰ কাৰণে তেখেতসকল আদৰ্শৱান পিতৃ মাতৃ আৰু বহুতৰ কাৰণে তেখেতসকল অনুপ্ৰেৰণাৰ উৎস আৰু বহুত অভিভাৱকৰ কাৰণে এই দুয়োগৰাকী পিতৃ মাতৃ আজি তেওঁলোকৰ কাৰণেও বন্ধু হ'লেও মই ভাবোঁ জীৱনত যদি নিজৰ সন্তানক আপোনালোকে সফল কৰিব বিচাৰিছে তেখেতসকলৰ মুখৰ পৰা এনেকুৱা কিছু কথা আজি আপোনালোকে শুনিবলৈ পাব যিখিনি কথাৰ যোগেদি আপোনাৰ সন্তানক হয়তো আপুনি এক সঠিক পথ দেখুৱাব পাৰিব দিগদৰ্শন কৰাত আপোনালোকৰ সহায়ক হ'ব আৰু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে নিজেও এটা আত্মবিশ্বাস নিজৰ বুকুৰ মাজত দৃঢ় কৰিবলৈ সাহস পাব মই আৰু পাতনি দীঘলীয়া নকৰোঁ হয় ৰিয়ান পৰাগৰ সেই সৌভাগ্যৱান পিতৃ মাতৃক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ আৰু তেখেতসকলৰ পৰা কিছু কথা আমি জানিম মই ঘৰুৱাভাৱে মিঠু বৌ বুলি কওঁ আৰু আমাৰ লগত আছে মিঠু বৰুৱা মই স্বাগতম জনাইছোঁ আৰু এয়া আছে পিতৃ পৰাগ দাস পৰাগ দামৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে অভিনন্দন জনাইছোঁ দুয়োগৰাকীকে আৰু মই মাতৃ হিচাপে মই মিঠু বৌৰ পৰা আৰম্ভ কৰোঁ আপুনি আজিৰ দিনটোত চাগে অসমৰ আটাইতকৈ মই ভাবোঁ চৰ্চিত মাতৃগৰাকী কাৰণ ৰিয়ান পৰাগে ৭৭ বছৰীয়া এটা এক প্ৰকাৰ অসমীয়া মানুহৰ সপোন পূৰণ কৰিলে আৰু সেই সন্তানৰ মাতৃ আপুনি আজি ৰিয়ান আপোনাৰ সন্তান সেইটো সঁচা কথা কিন্তু মই ভাবোঁ আজি অসমখনৰ সন্তান হৈছে কেতিয়াবা এনেকুৱা কিছু পৰিৱেশ পৰিস্থিতি আহে য'ত নেকি এজন সন্তান পিতৃ মাতৃটো হয়েই কিন্তু গোটেই জাতিৰ হৈ যায় এখন ৰাজ্যৰ হৈ যায় এখন দেশৰ হৈ যায় ৰিয়ান আজিৰ দিনত তেনেকুৱা এজন অসম সন্তান য'ত আপুনি মাতৃ কিন্তু আজি অসমখনেও এটা গৌৰৱ অহংকাৰ কৰিছে যে ৰিয়ান পৰাগ আমাৰ অসমৰ আপুনি কালি আজি পৰহি এনেকৈ ধৰক কিছু কথা কৈ আছে তথাপিও মই আপোনাক অভিনন্দন জনাই সুধিছোঁ এই মুহূৰ্তত আপুনি আমাৰ দৰ্শকসকলক উদ্দেশ্যি মই যদি কওঁ যে আপুনি মাতৃ হিচাপে কেনেকুৱা সপোন দেখি কেনেকৈ লৈ গৈছিল আৰু আজিৰ দিনত যিটো সফলতা এই সফলতাটোৰ কৃতিত্ব আপুনি কাক কাক দিব প্ৰথমতে ৰিয়ানে যেতিয়া ক্ৰিকেটৰ প্ৰতি তাৰ ইণ্টাৰেষ্টটো দেখুৱাইছিলে খুব কম বয়সতে দেখুৱাইছিলে 16 মাহত সি প্ৰথম প্লাষ্টিক বেটখন লৈ পেলাই দেউতাকক শ্যাডো প্ৰেক্টিছ কৰাৰ সময়ত মানে কপি কৰি সিও কৰিব চেষ্টা কৰে চ' তেতিয়াৰ পৰা আমি গম পাইছিলোঁ যে সি ইনক্লাইন টুৱাৰ্ডছ ক্ৰিকেট 16 মাহ চ' পিৰিয়ডিকলি মাজে মাজে যেতিয়া ফেজেছবোৰ আহিছিলে ছাপ'জ 5 বছৰ 10 বছৰ 15 বছৰ 18 বছৰ প্ৰতিটো ফেজত ইণ্টাৰেষ্টটো সদায় আছিল ক্ৰিকেটৰ প্ৰতি ছুইমিং সি ভাল পোৱা নাছিল মই 3 মাহত দিছিলোঁ তাক সি এই পানীৰ প্ৰতি তাৰ সেই লাইকিংটো নেদেখিলোঁ চ' দেউতাকে সদায় এইটো কথাই কৈছিলে যে তুমি ক্ৰিকেট খেলিবা নেকি মই খেলিম তাৰপিছত যেতিয়া ডাঙৰ হ'ল তেতিয়া কৈছে যে
তেতিয়া সদায় পৰাগে এটা কথাই কৈছিলে তাক ক্ৰিকেট যদি তুমি খেলা তেতিয়াহ'লে মোৰ নিচিনা মিডিয়কৰ ৰঞ্জি ট্ৰফি ইষ্ট জোন খেলিলে নহ'ব তুমি হায়েষ্ট লেভেলত ক্ৰিকেট খেলিব লাগিব সেইটো যদি তুমি কৰিব পাৰা তেতিয়াহ'লে ইউ প্লিজ গ' আহেড নহ'লে পঢ়া শুনা কৰা বা যিকোনো বেলেগ এটা লাইন লোৱা কিন্তু সি সদায় একেটা কথাই কৈছিল যে য়েছ দাদী মই ইণ্ডিয়াৰ কাৰণে ক্ৰিকেট খেলিম মই কষ্ট কৰিম ইণ্ডিয়াৰ কাৰণে খেলিবলৈ আৰু সেই হিচাপে তাৰ লগত আমিও সেই সপোনটো দেখিছিলোঁ আৰু গ্ৰেজুৱেলি যেতিয়া সি উঠি আহিছিল সেই সপোনটো আজি অকল অসমেই নহয় নৰ্থ ইষ্টৰ সপোন হৈ গ'ল চ' ইট হেজ বিন আ কালেক্টিভ ড্ৰিম যিটো বুলি কয় এতিয়া অসম নৰ্থ ইষ্ট নহয় আচলতে ভাৰতেও সপোন দেখিছে কিন্তু ৰিয়ানক লৈ নহয় সেইটো হয় কিন্তু আমাৰ ইয়াৰ পৰা যিটো তুমি ক'লা যে 77 ইয়াৰ্ছত ওলোৱা নাই কোনো এজন সেই সপোনটো আমাৰ অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰথমতে চ' সেই সপোনটোৰ কথা কৈছোঁ মই সেইটো য়েছ কালেক্টিভ ড্ৰিম এটাৰ নিচিনা আছিল আৰু কালি যিটো সেই ড্ৰিমটো এটা ফুলফিলমেণ্ট বুলি ক'ব পাৰি এতিয়াও ফুলফিলমেণ্ট নহয় যেতিয়ালৈকে সি নেখেলে ৰান নকৰে বাট হোৱাট এভাৰ টীমত পোৱাটো এটা এচিভমেণ্ট তো সেইটো লৈতো গৌৰৱান্বিত হয়েই আৰু তাতকৈ আৰু ভাল একো ফিলিং মোৰ হ'ব নালাগে মই মানে সদায় ৰাতিপুৱা যেতিয়া উঠি পেলাই প্ৰাৰ্থনা কৰোঁ বা ৰাতি শুব যাওঁতে যেতিয়া প্ৰাৰ্থনা কৰোঁ সদায় কিবা এটা কোৱা যায় চৰি আৰু থেংক ইউটো মই সদায় কওঁ চৰি ফৰ যি মোৰ ভুল হ'ল থেংক ইউ যিখিনি ভগৱান তুমি দিবা বা দিছা এতিয়া মানে এনেকুৱা হৈছে ভগৱতী মই তোমাক কি সোধোঁ মানে আৰু খুজিলে ভগৱতীয়ে চাগে ক'ব তোক ঠিক মাৰ দিম যিটো বিচাৰিছিল এইটো পালিয়েই দেখোন মানে কথাটো কৈছে এতিয়া মানে থট প্ৰচেছবোৰ সেইটো চ' কালেক্টিভ ড্ৰিম এটা আজি ইমান মানুহৰ আৰু বোধকৰো সকলোৰে আশীৰ্বাদ আছে কাৰণে আজি এইটো আমি দিন দেখিব পাইছোঁ আৰু মই সঁচাকৈ সৌভাগ্য মোৰ যে মই ৰিয়ানৰ নিচিনা সন্তান এটা জন্ম দিছোঁ মই পৰাগদা আপোনাক সোধোঁ যে প্ৰথম এই খবৰটো আমি পাইছিলোঁ আপুনি এনেকুৱা এজন পিতৃ যেতিয়ালৈকে আনুষ্ঠানিকভাৱে BCCI কোৱা নাই তেতিয়ালৈকে আপুনি সংবাদ মাধ্যমৰ আগত খবৰটো পায়ো কিন্তু আপুনি একো কোৱা নাই ইমানখিনিলৈকে আপুনি নিজক সম্বৰণ কৰি ৰাখিছে তাৰমানে আৰু চাগে মিঠু বৌয়ে আপোনাৰ সন্দৰ্ভত খবৰটো পোৱাৰ পিছতেই যিকেইটা শব্দ আৰু বাক্য কৈছিল আপুনি নিজে সেইকেইটা দেখিলেনে নাই দেখা নে শুনিছেনে নাই শুনা মই এতিয়াও নাজানো কিন্তু মই ভাবোঁ চাগে মিঠু বৌয়ে মুখত সেই সময়ত উচ্চাৰণ কৰা প্ৰতিটো শব্দ আৰু বাক্য 100% সঁচা যাৰ কাৰণে মিঠু বৌয়ে ক'ব লগা হৈছে যে ৰিয়ানক যেনেকৈ মই মোৰ পুত্ৰ হিচাপে গৌৰৱ বোধ কৰিছোঁ তেনেকৈ মই পৰাগ মোৰ জীৱন পাৰ্টনাৰ মই সংগী হিচাপে মই স্বামী হিচাপে পোৱাটো মোৰ কাৰণে কম ভাগ্য নহয় আৰু সেইকাৰণে চাগে আজি ৰিয়ানক অসমৰ মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এই জেগাত দেখিবলৈ পাইছে আপুনি গম পায়নে সেই কথাটো যে মিঠু বৌয়ে কৈছে মই শুনিছোঁ মই এই আজি সময় মই ভিডিঅ' এটা চাওঁ তেনেকৈ মই গোটেইখিনি গম পালোঁ আৰু ঠিক তেনেকৈ ময়ো সৌভাগ্যৱান অনেষ্টলি যদি ক'ব যাওঁ মোৰ কোনো হেডেক নাই আজি এই ঘৰখন গোটেই সজোৱা বনোৱাৰ পৰা আদি কৰি মই অলৰেডি লাষ্ট এটা পডকাষ্টত মই এই কথাটো মই উল্লেখ কৰিছোঁৱে মই অকল ৰিয়ানক খেলাইছোঁ অকল তাৰ ক্ৰিকেটটো চাইছোঁ বাকী এভৰিথিং মানে এই ঘৰ যে বনাইছে মিঠু 6 মাহ 6 মান্থছ উইদাউট পে' হৈ পেলাই ইয়াতে বহিছে মই একো কৰিব অহা নাই মই মাজে মাজে আহি কিবা এটা দি যাওঁ আৰু মানে অমুকটো লাগিছিল মোৰ একো নাই তেনেকুৱা ধৰণৰ সেই বাকী গোটেইখিনি এভৰিথিং ঘৰ চলোৱাৰ পৰা আজি মই যদি ক'ব যাওঁ ইলেক্ট্ৰিচিটি বিলৰ পৰা গেছৰ কাৰ নামত কি আছে মই নাজানো ইভেন লাইট এতিয়া বেছি যদি আৰু যদি ক'ব যাওঁ খোলাকৈ লাইটৰ ছুইচটো মই ভালকৈ কিছুমান এতিয়াও নাজানো মই সুধিবলগীয়া হয় অনেষ্টলি কৈছোঁ মই অকল ৰিয়ানক খেলাইছোঁ আৰু আমাৰ এটা বস্তু কি আছিলে আমাৰ দুজনৰ বহুত আগতে এটা ডিল বুলি ক'ব লাগিব গ্ৰেজুৱেশ্যনটো হ'ল মিঠুৰ ইণ্ডিয়াটো হ'ল মোৰ আমাৰ মাজত কথা হৈছিলে মই যেতিয়া ৰিয়ান যেতিয়া আণ্ডাৰ-19 ইণ্ডিয়া খেলিলে মই মিঠুক ক'লোঁ বোলে আমাৰ ড্ৰিম ফুলফিল হৈ গ'ল মিঠু কৈছে নাই মইতো তোমাক আণ্ডাৰ-19 কথা কোৱা নাই চিনিয়ৰ ইণ্ডিয়াৰ কথা কৈছোঁ আকৌ মোৰ অলপমান প্ৰেছাৰটো বাঢ়িলে তাৰপিছত আৰু তাইক কৈছিলোঁ যে গ্ৰেজুৱেশ্যনটো তুমি কৰাব লাগিব গ্ৰেজুৱেট হ'বই লাগিব মিনিমাম আল্টিমেটলি তাই সেইটো ফুলফিল কৰালে সেইটো গোটেই তাইৰ 72% পাই যায় গোটেইখিনি তাইৰ পঢ়া শুনা খোৱা লোৱা ৰিয়ানৰ ডায়েটৰ পৰা আৰম্ভ কৰি এভৰিথিং মই এতিয়া ষ্টেপ বাই ষ্টেপ ক'ব লাগিলে অলপ দিগদাৰ হ'ব গোটেইখিনি মানে মিঠু কৰি আছে অকল মই এটা খেলাইছোঁ মানে প্ৰেক্টিছত লৈ গৈছোঁ আনিছোঁ
ঘৰত থৈছোঁ বাকী তাই পঢ়া শুনা খোৱা লোৱা এভৰিথিং ইভেন ঘৰ চলোৱা আজিলৈ মই বজাৰ কৰি নাপালোঁ ক'বলৈ বেয়া শুনি কিন্তু সঁচা কথা সেইখিনি সহযোগিতা পোৱাৰ 100% সেইকাৰণে আজি যে তাই ডেফিনেটলি কৈছে যে মোৰ নিচিনা হাজবেণ্ড পোৱাটো সৌভাগ্যৱান ঠিক তেনেকৈ মই যে তাইক পাইছোঁ এতিয়া আমি ধৰক কেতিয়া কথাটো যেতিয়া ধেমালিকৈ যদি কোৱাও যায় তাই যেতিয়া কয় কোনোবা দিনা মই নাথাকিলে গম পাওঁ ভাই নাথাকিলে মই মৰি যাম মোৰ হাহাকাৰ লাগি যাব লাইটৰ বিল কোনে দিব চিলিণ্ডাৰ কোনে আনিব সেই মানে হাহাকাৰ লাগি যাব সেইবিলাক নকৰিবা সেইবিলাক নকওঁ আগতে মোক যাব দিয়া তাৰপিছত তুমি কৰি দিয়া এতিয়া মই নাথাকিলে তাই অকলে ৰিয়ানকো চম্ভালিব নিজেও চম্ভালিব কিন্তু তাই নাথাকিলে মোৰ কাৰণে দিগদাৰ হ'ব অনেষ্টলি কৈছোঁ মই পাব্লিকলি তাতে আৰু লাজ পাবলগীয়া একো নাই বুজি পাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে যদি মন কৰিছে যে এই কথাখিনি কওঁতে দুয়োজনৰে চকুত কিন্তু চকু পানী মিঠু বৌ চাগে এই মুহূৰ্তত চিঞৰি হাওকৈ কান্দিবলৈ মন যোৱা এখন মুখ হৈ আছে আৰু পৰাগ দাই এই কথাকেইটা কৈ থাকোঁতে আপোনালোকে চাগে মন কৰিছে মিঠু বৌ চকুত চকু পানী চলচলীয়া হৈ গৈছে আৰু এই কাৰণেই চাগে এই পৰিৱেশটো কাৰণ এইটো আনন্দৰ চকু পানী এইটো কোনো দুখৰ চকু পানী নহয় এইটো গৌৰৱৰ চকু পানী এইটো ক'ৰবাত হয়তো মনৰ মাজত অহা সন্তুষ্টিৰ চকু পানী আৰু এনেকুৱা চকু পানী আমাৰ বহু পৰিয়াললৈ আহক এনেকুৱা কথা বহু পৰিয়ালে কওক আমি সেইটোৱে বিচাৰোঁ মই এতিয়া আপোনাক কওঁ যে 16 মাহতেই মিঠু বৌয়ে কৈছে যে ৰিয়ানৰ সেই প্ৰতিভাৰ উমান পাইছিল মাতৃ হিচাপে আপুনি নিজে ক্ৰিকেটাৰ আছিল যি মূলা বাঢ়িব দুপাততে চিন আপোনাৰ নিজৰ এটা সপোন আছিল এদিন ভাৰতীয় দলত আপুনি খেলিব পোৱাটো আপোনাৰ নিজৰ স্বপ্ন আছিল নিজৰ আপোনাৰ সপোনটো কিবা কাৰণত ষড়যন্ত্ৰতেই হওক কিবা কাৰণতেই হওক আপুনি নোৱাৰিলে কিন্তু আপুনি এটা কাম কৰিব পাৰিলে দ্বিতীয়টো সপোন আপুনি ফুলফিল কৰিলে এই যে মিঠু বৌয়ে ক'লে 16 মাহৰ পৰা তাৰ যাত্ৰাটো আৰম্ভ হৈছিল আপুনি কেতিয়া পিতৃ হিচাপে কেতিয়া দেখিছিল ৰিয়ানৰ গাত এই প্ৰতিভাটো বা আপুনি কেনেকৈ বুজি পাইছিল যে ৰিয়ান সঁচাকৈ ক্ৰিকেট খেলিবৰ কাৰণে জন্ম হৈছে যেনেকৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ পৃথিৱীখনত এনেকুৱা লাগে যে তেওঁ ক্ৰিকেট খেলিবৰ কাৰণেই জন্ম হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মাক মোৰ এনেকুৱা লাগে তেওঁ ৰাজনীতি কৰিবৰ কাৰণেই পৃথিৱীখনলৈ আহিছে 24 ঘণ্টাই তেওঁ অকল ৰাজনীতিয়ে কৰে মোৰ তেনেকুৱা লাগে আপুনি নিজে এজন ক্ৰিকেট খেলুৱৈ হিচাপে আপোনাৰ ল'ৰাই আজি সেই সপোনটোৰ পিছত দৌৰিছে আপুনি নিজে কি বুলি পোনপ্ৰথমেতো মই কওঁ যে মই সপোন দেখিছিলোঁ ইণ্ডিয়া বুলি পেলাই সেইটো একদম ভুল মই আগতে অলৰেডি কৈছোঁ মই অসমতো দেখিছিল লগে লগে তাৰপিছত আকৌ বেছিকৈ দেখিছিল আৰু এটা বস্তু মই নহয় মোক লগ পোৱাৰ পিছৰ পৰা আৰু সেই সপোনটো মই মানে কি মই অনেষ্টলি মই দেখা নাছিলোঁ আৰু প্লাছ মই যিখিনি খেলিম বুলি ভাবিছিলোঁ সেইখিনি মই এচিভ কৰিছোঁ তাতে মোৰ মানে কোনো মোৰ বেয়া মানে মনত বোলে দুখ থাকি গ'ল কিবা থাকি একো আক্ষেপ নাই কিন্তু অসমবাসীৰ আক্ষেপ থাকি গ'ল যে পৰাগ দাসে কিয় মানে তাৰ কাৰণে চৰি কিন্তু আৰু এটা বস্তু মই কৈ দিওঁ মই যিখিনি ইনিচিয়েল খেলিছোঁ আণ্ডাৰ-16 আণ্ডাৰ-19 নৰ্মেলি যেনেকৈ আমাৰ মোৰ নৱদা কোচ আছিলে তেনেকৈ মই খেলি গৈছোঁ যেনেকৈ খেলিবলৈ কৈছিল মই সেনেকৈ খেলি গৈছোঁ ইভেন ৰঞ্জি ট্ৰফিলৈকে মই তেনেকৈ হিট কৰিছোঁ কিন্তু তাৰপিছত যিটো মেজৰ পাৰ্ট ৰঞ্জি ট্ৰফিৰ পাৰফৰ্মেঞ্চ প্লাছ দিলীপ ট্ৰফি দৈদৰ ট্ৰফি সেইখিনিও খেলিছোঁ কিন্তু মিঠুৰ কাৰণে যেতিয়া মই তাইক যেতিয়া লগ পাইছোঁ লগ পোৱাৰ পিছৰ পৰা আমাৰ তেতিয়া বিয়াই হোৱা নাই তেতিয়াই তাই ঘৰ ধৰিছে একদম অনেষ্টলি কৰি যদি কথা কওঁ তেতিয়াই তাই ঘৰ ধৰিছে তেতিয়াই মোক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি অকল মোৰ বুলি নহয় ইভেন দেউতা মা সকলোকে চাই আছিলে গোটেই ঘৰ আমাৰ ডাঙৰ ফেমিলি এটা আছিলে গোটেই ঘৰ ধৰিছে তাই তেতিয়া সেইটো এটা ছাপৰ্ট পাইছিলোঁ সেইটো কাৰণে আজি সেই লেভেলটোত এটলিষ্ট দিলীপ দেৱধৰ এটলিষ্ট খেলিব পাৰিলোঁ বা জোন লেভেলত খেলিব পালোঁ আৰু ছেকেণ্ড হ'ল ৰিয়ানৰ কথাটো হ'ল কি যেতিয়া সি যেতিয়া 16 মান্থছ আছিলে তেতিয়া মই কাৰেণ্ট ৰাজিডুবি খেলি আছোঁ তেতিয়া আমি ৰেলৱে কোৱাৰ্টাৰত সেইখিনি সময়ত মোৰ এটা অভ্যাস আছিলে যে ডাঙৰ মিৰাৰ এখন আছিলে মিৰাৰত মই ড্ৰিল কৰোঁ এইটো মোৰ অভ্যাসে আছিলে যিকোনো হোটেলত থাকিলেও মই মেটচৰ আগত মই ড্ৰিল কৰোঁ হাফ এন আৱাৰ ৰাতি খোৱাৰ আগত ঠিক তেনেকৈ মোৰ এটা অভ্যাস এটা আছিলে সেই যেতিয়া ড্ৰিল কৰি আছিলোঁ তেতিয়া ৰিয়ানে তাৰ প্লাষ্টিক বেটখন লৈ পেলাই মোৰ আগত সেইটো কৰে মই যি কৰোঁ সেইটো কৰিব চেষ্টা কৰি আছিলোঁ তেতিয়া আমি গম পাইছোঁ যে এই ক্ৰিকেটৰ ফালে যাব আল্টিমেটলি যিহেতুকে চুইমিঙত নগ'লোঁ তাৰপিছত লাহে লাহে মই তাক বল থ্ৰ' কৰা আৰম্ভ কৰিলোঁ আৰু লাকিলি এটা বস্তু ভাল হ'ল কি আমি যেতিয়া কোৱাৰ্টাৰত আছিলোঁ কোৱাৰ্টাৰৰ কাষতে এখন 3-কোণীয়া ফিল্ড এখন আছিলে তাতে আগৰ এজন নুৰুল দা বুলি পেলাই সম্ভৱ মই নামটো যদি মিছ কৰা নাই তেওঁ এটা চেণ্টাৰ এটা খুলিছিলে তাতে এখন কংক্ৰিট বনাইছিলে নুৰুল দা কংক্ৰিট এখন বনাইছিলে জংঘল হৈ গৈছিলে কিন্তু কংক্ৰিটখন আছিলে সেনেকৈ মই গোটেই জংঘল কাটি পেলাই তাতে মই তাক আৰম্ভ কৰিলোঁ
আৰম্ভ কৰাৰ পিছত তাতে আৰু সৰু ডাঙৰ বুলি তাৰ আমাৰ কোৱাৰ্টাৰ সন্মুখত দুজন ল'ৰা আছিলে তাৰ তাতকৈ অলপমান ডাঙৰ কিন্তু অলমষ্ট সৰু আৰু ডাঙৰে সিহঁতৰ নাম তাহাঁতক লৈ পেলাই মানে সেই এনেকুৱা অলপ মেথ চিনাৰিও দিওঁ বা এনেকুৱা ধৰণৰ হেৰি দিওঁ এই সেনেকুৱা ধৰণৰ তাৰ পৰা কৰি পেলাই আমি 7 years নেকি তাৰ পৰা যে আমি ওলাই আহিলোঁ তাৰ তেতিয়া 7 বছৰ চাগে আমি তাৰ পৰা ইয়ালৈকে ওলাই আহিলোঁ ইয়ালৈ ওলাই অহাৰ পিছত তালৈ যোৱাটো পচিবল নহয় তাৰপিছত আমি জিচিছিলোঁ নবদা তাতে মই তাৰ পৰা তাতে কৰা আৰম্ভ কৰিলোঁ তাতে কৰা আৰম্ভ কৰোঁতে জাষ্ট তাতে 1 বছৰ অলমষ্ট হৈছে মানে 8+ তেতিয়া কি কৰিলে আমি হেৰি কি এইটো টুৰ্ণামেণ্ট ছেকেণ্ড এইটো বিনুমাংকাট আণ্ডাৰ 16 যিটো ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত হয় তাই নবদাই ক'লে বোলে এই ট্ৰায়েল পঠাই দিয়া স্কুল টুৰ্ণামেণ্ট অল ইণ্ডিয়া স্কুল পঠাই দিয়া জাষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে মই কৈছোঁ নবদা টাইম হোৱা নাই পঠাই দিয়া নবদাই এই ট্ৰায়েলত পঠাই দিলে জানে টিমত নাপাব বহুত সৰু ডিছপুট পেৰেগ্ৰাউণ্ডত কেম্প আছিলে মানে ট্ৰায়েল হৈছিলে ট্ৰায়েল হোৱাৰ পিছত কি হ'ল যেতিয়া লাইন কৰি পেলাই ফাইনেল টিম দিব গৌতম হাজৰিকা তাৰ টিমটোৰ নাম এনাউন্স কৰি দিলে লাষ্টত মইতো গৌতম দাৰ ফালে চাইছোঁ গৌতম দা কি কৰিলে একো নহয় মই দিছোঁ নহয় থাকিব দিয়া খেলিব মই কৈছোঁ ভাই এইটো ময়ো জানো কিন্তু এতিয়া টাইম হোৱা নাই এতিয়া তাৰ যিটো মই মানে ফূৰ্তি দেখা পালোঁ মোৰ এতিয়াও গাৰ্ণো কিয় গৈছে সেই যিটো এটা হাঁহি দিছে বা যিটো এটা ৰিয়েকশ্যন তাৰ মোৰ হৈছে আৰু এতিয়া ইয়াকতো নপঠালেতো নহ'ব আল্টিমেটলি তাক টিমত লৈ গ'লোঁ আমিও গ'লোঁ মোৰ ট্ৰেইনত একেলগে এইখন ফটো এইখনে ফটো এই যেতিয়া লৈ গৈছিলোঁ এই স্কুল ফাৰ্ষ্ট স্কুল টুৰ্ণামেণ্ট বম্বেত এইখনে ফটো ক্লাছ 1 তেতিয়া সি ঠিক আছে লৈ গ'লোঁ লৈ যোৱাৰ পিছত তাতে এখন লাগিল কণ্ট্ৰল যে বোলে হেৰি তাৰে এছ'চিয়েশ্যনে এতিয়া খেলিব নিদিয়ে অথৰিটিয়ে খেলিব নিদিয়ে যে ইমান সৰু আমি ৰিস্ক ল'ব নোৱাৰোঁ ক্লাছ 3 তাৰপিছত মই তাতে বন চাইন কৰিব লগা হৈছে যে কিবা যদি ইঞ্জুৰি হয় কিবা হয় মই ৰেছপঞ্চিবল কাৰণ মই আছিলোঁ মই ঠিক আছে মই ৰেছপঞ্চিবল সেইটো সময় ভিডিঅ' আমাৰ ক'ৰবাত আছেও চাগে ক'ৰবাত বিচাৰিলে উলিয়াব অলপ সৰু ক্লিপ এটা আছিলে মই কৰা আছিলোঁ সেই তাৰ পৰা তাৰ ক্ৰিকেট সেইটো জাৰ্ণিটো ষ্টাৰ্ট হৈছে তাৰপিছত যেতিয়া সি ইয়াতে ফটো আছে যিটো আমাৰ ইয়াৰে যিটো আমাৰ আণ্ডাৰ 14 এখন উমানন্দ বৰা টুৰ্ণামেণ্ট এখন আছিলে সম্ভৱ আণ্ডাৰ 13 তাতে সি যিটো বেটিং কৰিলে পাৰফৰ্ম কৰিলে এভৰি মেটচ নট আউট অকল ফাইনেলখন আউট হৈছে তাকো মোক সুধিছে কি কৰিম লাষ্টত সি মানে 6 মাৰা মই তেতিয়া তাক শিকাইছিলোঁ সি 6 মাৰিব নোৱাৰে মই জানো মই কৈছোঁ মাৰিব গৈ সি আউট হৈছে কিন্তু সেই যিটো ছিৰিজত সি বেটিং কৰিলে সেই তাৰ পৰাই মই ভাবোঁ যে তাৰ ক্ৰিকেটিং কেৰিয়াৰটো ষ্টাৰ্ট হৈছে আৰু এটা পইণ্ট এটা আছে যে সেইখিনি সময়ত যেতিয়া তাতে প্ৰেক্টিছ কৰি আছিলে সন্দীপ পাটিল আহিছিলে ইয়াতে স্পটাৰ হিচাপে এটা প্লেন এটা কৰিছিল BCCI অল অভাৰ ইণ্ডিয়াত অকল 13জন ল'ৰা লৈছিল সৰু ল'ৰা মানে সন্দীপ পাটিলৰ ইচ্ছা আছিল BCCI কথা হৈছিলে যে স্কুলিং প্লাছ NCAৰ একদম এভৰিথিং তেওঁলোকে হেৰি কৰিব গ্ৰুম কৰিব যেতিয়া ৰিয়ানক দেখা পাইছে তেতিয়া ৰিয়ানক তেওঁলোকে পিক কৰিছিলে আমাৰ তাতে এতিয়াও কাগজখন আছে এছিয়ালৈকে আহিছিলে মই সেই কথাটো শুনিছোঁ সেইটো আপোনাক বোলে সুধিছে তাতে সুধিছিলে এই ল'ৰাটো কোন হয় এনেকৈ সুধিছে তাৰপিছত আপোনাৰ ল'ৰা বুলি কোনোবাই কৈ দিছে প্ৰিয় দৰ্শক এই যে সঞ্জীৱ পাটিলৰ কথা কৈছে সঞ্জীৱ পাটিল সেইজন ক্ৰিকেটাৰ যি 83 যিটো ৱৰ্ল্ড কাপ বিজয়ী দল তাৰ অন্যতম এজন ইণ্ডিয়ান টীমৰ সদস্য আছিল আৰু সেই সঞ্জীৱ পাটিলে যেতিয়া গুৱাহাটীলৈ এই ৰিয়ানৰ বয়স 7-8 বছৰ 8 বছৰ সেই সময়ত আহিছিল আৰু ৰিয়ানে যেতিয়া তেওঁ টুকটাক কৰি বেটখনেৰে ক্ৰিকেটৰ প্ৰেক্টিছ কৰি আছিল তেতিয়াই তেওঁ চকুত পৰিছিল আৰু এইমাত্ৰ পিতৃ পৰাগ দাসে যিকেইটা কথা কৈছে সেই মুহূৰ্তটোৰ কথা কৈছে হয় কওক সেইটোৱে বস্তু তাৰ পৰা এটা অলমষ্ট কেৰিয়াৰটো আৰম্ভ হৈছে আৰু প্লাছ এটা আমি আমাৰ কাৰণে ভাল বুলিয়ে ক'ব লাগিব সি সদায় 2 years আৰ্লি 2 বছৰ আৰ্লি 19 খেই গৈছে আণ্ডাৰ 17 17 বছৰ তাৰ 3 years 16 প্লাছত তাৰ 19 খেই ইভেন 16 যেতিয়া খেলিছে তাৰ 13 প্লাছত আণ্ডাৰ 16 খেই তাৰমানে 3 বছৰ আৰু 4 বছৰে খেলিব পাৰে তাতকৈ বেছি খেলিব নোৱাৰে তাৰ যিটো অৰিজিনেল আণ্ডাৰ 19 এজ সেই এজত সি 19 খেলিবই নাপালে আচ্ছা মানে এটা বস্তু লাগ ভাল কি আমাৰ যে তাৰ মেচিউৰিটি লেভেলটো সেনেকৈ আহি গ'ল আহি যোৱাৰ ফলত আমাৰ লাভ হ'ল কিন্তু কিছুমান জেনেৰেলি কি হয় যেতিয়া এজটো শেষ হৈ যায় যেতিয়া যেনেকৈ BCCI এটা গাইডলাইন আছে ইমান বছৰ খেলিব পাৰে কিন্তু নহ'লে বহি থাকিব লগা হ'ল সেইটো আমাৰ ওপৰৰ থেংকছ কি সেইটো চিটুৱেশ্যন নাহিলে মানে ৰিয়ানৰ আৰম্ভণিৰ পৰাই আচলতে গোটেই ষ্টেপকেইটাতে আচলতে সেইটো হৈছে তেতিয়াহ'লে সি আণ্ডাৰ 16 ডেবিউ কৰিছে 11 বছৰ 3 মাহত আণ্ডাৰ 19 ডেবিউ কৰিছে 13 বছৰ 3 দিনত মানে 6 বছৰ 5 বছৰ এটা 17 বছৰ এদিনত সি ৰঞ্জি ট্ৰফি ডেবিউ কৰিছে ফাৰ্ষ্ট ক্লাছ আৰু সেইটো যেনেকৈ 17 প্লাছত এতিয়া IPLৰ ৰেকৰ্ডটো তাৰ তাতে আছে য়ংগেষ্ট 52
অঁ ৰিয়ানৰ তাতে IPL আছে IPL চৰি 17 ইয়াৰ্ছত এয়া কৰিছে সি IPL ডেবিউ কৰিছে 16 ইয়াৰ্ছত সি ৰঞ্জি ট্ৰফি ডেবিউ কৰিছে তাৰ এবছৰ পিছতে সি IPL খেলিছে কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ আজি এহাল খেলুৱৈ দম্পত্ৰী আৰু তেওঁলোকৰ সন্তানো খেলুৱৈ এতিয়া আৰু তেওঁলোক এনেকুৱা অসমৰ এতিয়া সকলোৰে মুখত প্ৰতি ঘৰ মানুহৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে এই ফেমিলিটো এই পৰিয়ালটো পৰাগ দাস মিঠু বৌ আৰু ৰিয়ান পৰাগ মই আকৌ মিঠু বৌৰ কাষলৈ আহিছোঁ যে প্ৰতিগৰাকী মাতৃৰ এটা নিজৰ সন্তানটোক লৈ এটা সপোন থাকে আপুনি কিছু সময় পূৰ্বে কৈছে যে তাক সাঁতোৰতো দিছিল আৰু ক্ৰিকেটতো লগাইছিল কিন্তু আপুনি দেখিলে যে সাঁতোৰত তেওঁ বৰ বিশেষ আজ্ঞা বাঢ়িব বা সেই প্ৰতিভাটো নেদেখিলে এই যে 16 মাহতে খেলৰ প্ৰতি আপুনি নিজে ক্ৰিকেটৰ প্ৰতি আপুনি পাগল আছিল নিজে আপুনি সাঁতোৰবিদ হ'লেও আপুনি পৰাগদাৰ লগত মানে এখন ষ্টেডিয়ামত কোনো দৰ্শক নাথাকিলেও আপুনি অকলে দৰ্শক হৈ চাথ দিয়া মানুহ আছিল এটোতো মিছা নহয় ছাতি লৈ বহি থকা মানুহ আছিল অকলে আপুনি সেই দৰ্শক হৈ পেলাই উৎসাহ দিছিল তেনেকুৱা আপোনাৰ বহুত অভিজ্ঞতা আছে আৰু সেই মানুহগৰাকীয়ে নিজৰ সন্তানকো পৰৱৰ্তী সময়ত গেলেৰীৰ পৰা আপুনি চোৱাৰ সৌভাগ্য পাইছে আৰু এনেকুৱা গেলেৰীত আপুনি বহিলেগৈ গৈ এই ইণ্ডিয়া টীমত চিট পৰাগে আগে গোটেই আপোনাক পৃথিৱীয়ে দেখি আছে যে পুতেকৰ খেল চাই আছে মাকে IPLত আমি বাৰে বাৰে দেখি আছোঁ আপোনাৰ উৎসাহ আপোনাৰ আনন্দ আপোনাৰ ফূৰ্তি কি পৰ্যায়ত যেতিয়া অভাৰ বাউণ্ডেৰী মাৰিছে তেতিয়া আপুনি কি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আমিতো দেখিছোঁ আপোনাৰ স্বাভাৱিক সেয়া সেই মুহূৰ্তত আমাৰে বুকু উফন্দি উঠিছে গতিকে আপোনাৰতো তাত থাকি কি হৈছে সেইটো বুজি পাইছোঁ তথাপি মই কওঁ যে আপুনি এইটো সময়তে ৰিয়ানৰ এই এণ্ট্ৰিটো হ'ব বুলি ভাবিছিল নে ইয়াতকৈ অলপ পিছত ভাবিছিল নে ইয়াতকৈ আগতে আশা কৰিছিল আগত আশা কৰিছিলোঁ কিন্তু সেইটোৱে ন চব বস্তুৰে সময় থাকে যে ভাবিছিলোঁ যে ভগৱতীয়ে আমি এতিয়া ভগৱতীক বিশ্বাস কৰোঁ মা কামাখ্যাত আছে কাৰণে চ' ভাবিছিলোঁ যে ভগৱতীয়ে কিন্তু তাৰ লগত এই যে কেতিয়াবা যে এখন মেচৰ কাৰণে সোমাই যায় আকৌ নাইকিয়া হৈ যায় সেই বস্তুটো নকৰে তাৰ যেতিয়া ৰাইট সময়টো আহিব ভগৱতীয়ে চব ইন প্লেচ পেলাই দিব চ' যেতিয়া আগতে নহ'ল মানে যোৱা বছৰ যেতিয়া নহ'ল তাত মই ভাবিছোঁ নাই তাৰ চবে কৈ আছে যে IPLত ইমান এটা আউটষ্টেণ্ডিং ছিজন যোৱা নাই এতিয়ালৈকে চ' মই তেতিয়া ভাবিছোঁ এওঁকো কৈছোঁ মই বোলো IPLটো এইবাৰ চাগে আউটষ্টেণ্ডিং কৰিহে ভগৱতীয়ে মানে টিম ইণ্ডিয়াটো দিব নেকি চ' ডেট যেতিয়া সি পায় পিছফালৰ পৰা মানুহে যেন কোনো একো ট্ৰলিং কৰিব নোৱাৰে যে সি এনেই পাইছে এতিয়া কি হৈছে হি ডিজাৰ্ভছ ইট হি হেজ গট ইন আৰু চবেই চিয়'ৰ হৈ লৈছিল য়েছ সেইটোৱে এটলিষ্ট মানে তাৰ কোনো মানে পিঠিৰ পিছত ক'ব নোৱাৰে যে ই বেকিঙত সোমাইছে বা কিবাহত সোমাইছে পাৰফৰ্ম কৰিছে সোমাইছে চ' মোৰ সেই বিশ্বাসটো সদায় আছিলে কাৰণ আজিলৈকে যিয়েই হৈছে তাৰ লগত ভাল হৈছে কিন্তু বেয়াও হৈছে ন' ডাউট কাৰণ মই ভাবোঁ যে ফেইলিয়াৰ্ছ বা বেয়াটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট ছাকচেছৰ কাৰণে কেতিয়াও ফেইলিয়াৰটো সহ্যই কৰিব নোৱাৰে আৰু নিবিচাৰো ন আপোনাৰ ক্ষেত্ৰত এই যে আপুনি ক'লে মই আশাও কৰিছিলোঁ কিন্তু কেতিয়াবা তাৰ সেই মানে ফেইলিয়াৰ বুলি মই ক'বলৈ দিগদাৰ পাইছোঁ কিন্তু আশাটো যেতিয়া পূৰণ হোৱা নাই তেতিয়া আপোনাৰ মানে মই তাক সদায় কওঁ যে ৰিয়ান ফেইলিয়াৰনো কোনে বিচাৰিব চব মাক দেউতাকেতো ছাকচেছেই বিচাৰিব ন কিন্তু ফেইলিয়াৰ যেতিয়া আহে ফেইলিয়াৰ ইজ নেচেচাৰী মই এইটোৱে কথা তাক বুজাইছোঁ যিমান ফেইল কৰিবা তুমি সিমান ওপৰলৈ যাবা আজি ছাপ'জ 10 বাৰ ফেইল কৰিছা তুমি 20 বাৰ ওপৰত যাবা আৰু তুমি এনেকুৱাকৈ ওপৰত যাবা যেন তাৰ পৰা কোনো লৰচৰ কৰিব নোৱাৰে ফেইলিয়াৰ ইজ দ্য ছাকচেছ অফ ফেইলাৰ বুলি সেইকাৰণে কয় ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ বুলি কয় এণ্ড ইটছ এ নেচেচিটি মই ভাবোঁ আজি যিকোনো আপকামিং য়াং মাইণ্ড বা য়াং গ্ৰ'য়িং চাইল্ড এজনৰ ফেইলিয়াৰটো খুব নেচেচাৰী মই ভাবোঁ ফেইলিয়াৰ যদি নহয় দে কেনট হেণ্ডেল ছাকচেছ এতিয়া ৰিয়ানে ইমান ফেইলিয়াৰ ফেচ কৰিছে ছাকচেছটো হেণ্ডেল কৰা তাৰ কাৰণে একদম সহজ হৈ গৈছে সি যে কালি ইণ্ডিয়ান টীমত পাইছে তাৰ কোনো ৰিয়েকশ্যন নাই জানান নাই কোনো এটা বিশেষ ৰিয়েকশ্যন একোৱে নাই তাতকৈ বেছিটো বলীয়া হয় একে মতলীয়া বলীয়া হয় এনেকৈ চিঞৰিছে মোৰ ৰাগ কোনোবা হয় মানুহ মৰিছে বুলি ভাবিব নহ'লে মোৰ লগত বিৰাট কাজিয়া লগা বুলি ভাবিব
মানে অলমষ্ট এই শিৱ মন্দিৰলৈ গৈছে চাগে মাত এনেকৈ চিঞৰিছে মইতো ভয় খাই গৈছোঁ ইটো ৰুমত আছিলোঁ হৈ গ'ল মানে এনেকৈ আৰু হেৰিত ৰিয়ান ফোনত আৰু তাৰ একদম কোনো কুল হেকৈ হাঁহিছে আৰু হে মই গড ব্লেছ ইউ বাবা গড ব্লেছ ইউ মোৰতো চকু পানী ওলাবই আৰু গড ব্লেছ ইউ বাবা হেকৈ হাঁহি আছে কোনো ইমান অ'ভাৰ একো ৰিয়েকশ্যন নাই কুল সেই বস্তুটো হ'ল হাউ ইউ হেণ্ডেল ছাকচেছ সেইটো মিঠুবৌ সেইটো ৰিয়ানে আপোনালোকৰ পৰা আপোনালোকে শিকাইছে কাৰণে শিকিছে নে সি সেইটো নিজে আয়ত্ব কৰিছে বাৰু মানে আমি খেল চাই থকাৰ সময়তো সেই কথাটো কিন্তু অনুভৱ কৰোঁ মানে দৰ্শকে ইমান উজাৰি দিয়ে তাৰ কোনো মানে সেইটো আগৰ পৰা সি খুব কুল এণ্ড কাম শিকোৱাও গৈছে কিন্তু সি কেনেকৈ আয়ত্ব কৰে বস্তুটো কেনেকৈ লয় আৰু সি ইমান ফেইলিয়াৰ্ছ ফেচ কৰিছে বা ট্ৰলিং ক্ৰিটিচিজম ফেচ কৰিছে সি মানে অভাৰজয় হ'বলৈ পাহৰিয়ে গৈছে নেকি এনেকুৱা যেন লাগে মানে আৰু এক প্ৰকাৰ সেইটো ভাল আৰু তাৰ ৰিয়েকশ্যনটো অকণ বেলেগ ধৰণৰ আৰু এই টুৰটোৰ পিছত চাগে ঘৰত আহি পেলাই ৰিয়েক্ট কৰিব মানে ফূৰ্তিটো সেনেকুৱা ধৰণৰ অকণমান লেট বেক তাৰ ৰিয়েকশ্যনছবোৰ আৰু বেচিকলি সি ভাল লাগিছে বাছ দ্যাটছ এবাউট ইট সেনেকুৱা আৰু মই ভাবোঁ সেইটো খুব মেচিয়ৰ্ড বুলি মেচিয়ৰ্ড ৱে অফ হেণ্ডলিং মই দেউতাক হিচাপে প্ৰগ্ৰামত আপোনাক এটা কথা কওঁ যে এই মিঠুবৌয়ে যে কৈছে যিটো ট্ৰলিং বা যিটো ক্ৰিটিচিজিম সহ্য কৰিবলৈ সি শিকিছে বুলি কেতিয়াবা আপোনালোকক অলপ মানে কি মনোকষ্ট নিদিয়েনে খুব যেতিয়া মানুহে নক'বলগীয়া কথা কিছুমান কয় বা নেদেখাবলগীয়া আচৰণ কিছুমান দেখুৱায় মানে মই কি বুলি ক'ম আৰু যে আপুনি গমেই পাইছে মই কাৰ কথা কৈছোঁ কি ক'ব বিচাৰিছোঁ যে সেই সময়ত সেই সোপা মানুহৰ এনেকুৱা মানে দৃষ্টিভংগী হৈ যায় যে ৰিয়ান মানে মানুহ নহয় ৰিয়ানে ভুল কৰিব নোৱাৰে মানে এনেকুৱা হৈ যায় মই এইটো বুজি পাওঁ যে একাংশ ভাল পোৱা মানুহৰ পৰা মানুহে সদায় সফলতাই আশা কৰে কেতিয়াও তেওঁলোকে বেয়াটো চাবই নিবিচাৰে কিন্তু সেইটো উচিত নহয় আচলতে কিন্তু আপোনালোক দেউতাক মাক হিচাপে সেই সময়ত আপোনালোকে নিজে নিজক কেনেকৈ চম্ভালে আৰু সন্তান হিচাপে ৰিয়ানক কি শিকায় একদম ইজি আছিলে সেইটো হেণ্ডেল কৰাটো একদমেই ইজি আছিল মোৰ কাৰণে আৰু এইটো লৈ পেলাই আমি লাষ্ট ইয়াৰ কথা পাতিছোঁ আৰু ৰিয়ানৰ লগত মোৰ জেনেৰেলি কি হয় কথা যেতিয়া হয় মোৰ গাড়ীত হয় তাৰ লগত অকলে যেতিয়া যাওঁ আমি কথাখিনি অলপ যিখিনি কথা থাকে কিছুমান সৰু সুৰা কথা আমি গাড়ীত পাতোঁ লাষ্ট ইয়াৰ যেতিয়া আহিছোঁ একেই আছিলে বেয়া ছিজন এটা গৈছিলে IPL অহাৰ পিছত এই ট্ৰলিং লৈ পেলাই মই এটা প্ৰশ্ন সুধিছিলোঁ কিন্তু আনচাৰটো মই ৰাখিছিলোঁ নিজে মই কৈছোঁ তাৰ পৰা মই কি আনচাৰ এক্সপেক্ট কৰি আছোঁ তাক মই যেতিয়া সুধিছোঁ সি ছেম আনচাৰটো দিলে মানে বাবা কি হ'ব এতিয়া কেনেকুৱা চলি আছে কি হ'ব কি ভাবিছা তেতিয়া মোক কৈছে যে ডেডি মইতো একো কৰা নাই কৈছোঁ ৰাইট একোটো নকৰাকৈ কি হৈ আছে এতিয়া মই এটা শব্দ কৈ আছিলোঁ আগতে এতিয়া মিঠু আকৌ গালিয়ে পাৰিব মই কৈছিলোঁ বুম একো নকৰাকৈ বুম হৈ আছে পাৰফৰ্ম কৰা নাই বুম মানে ছ'চিয়েল মিডিয়াত পাৰফৰ্ম কৰিলে কি হ'ব সেইটো হ'ল তাৰ আনচাৰ মই কৈছোঁ একদম একজেক্টলি এইটো মোৰ আনচাৰ আছিলে তাৰ লগত মই আকৌ তাক প্লাছ কৰিছিলোঁ যে আৰু এটা বস্তু মনত ৰাখিবা ট্ৰলিংটো কিয় কৰি আছে তোমাক এইটো কাৰণতে কৰি আছে কাৰণ যিকেইজন মানুহে ট্ৰল কৰিছে তোমাৰ পৰা পাৰফৰ্মেঞ্চটো বিচাৰিছে তুমি ৰান কৰাটো বিচাৰে যেতিয়া এটা এক্সপেক্টেশ্যন থাকে মানুহৰ যে পাৰফৰ্মেঞ্চটো এই ৰিয়ানে কৰিব যেতিয়া নকৰে কি হয় সেইটো নিগেটিভ ৱেত গুচি যায় সেইবিলাক মানুহে তোমাক ট্ৰল কৰি আছে সময় আহিব দিয়া বেটেৰী যেতিয়া ৰান আহিব যেতিয়া চিটুৱেশ্যন আহিব চাবা সেইখিনি মানুহে আকৌ তোমাক বাবা দিব আজিৰ ডেটত সেইটো হৈ আছে সেইটো কাৰণে তাক হেণ্ডেল কৰাটো বা তাৰ লগত আমি এইটো এনেকুৱা ধৰণৰ কথা পাতাটো ঠিক আছে ডেফিনেটলি আমি এটা হিউমেন লাইফ হয় আমি কিবা এটা বহুত বেয়াকৈ ক'লে আমাৰ বেয়া লাগে ডেফিনেটলি কিন্তু আমি সেইটো হেণ্ডেল কৰিব শিকিব লাগিব আৰু কৰিবই লাগিব তাৰ বাহিৰে আমাৰ উপায় নাই কাৰণ খেলিব লাগিব বহুত বেয়াকৈ কৈছিলতো বহুত বেয়াকৈ হেৰি কৰিছে যিটো লেংগুৱেজত কৈছে মোৰ আটাইতকৈ মোৰ এইবোৰ ইমান বদৰ নকৰোঁ কাৰণ ভাল কৰিলে ভাল বেয়া কৰিলে ভাল এইটো হয় কিন্তু যিটো লেংগুৱেজ তাক ইউজ কৰিছে নাপায় সেইটোকেতো মই মিঠুবৌ সেইটোকে কৈছোঁ বাচ্ছা এটাক নাপায় সেইটো বৰ কষ্ট দিয়ে সেইটো বেয়া লাগিছে খুব বেয়া লাগে তাৰমানে লেংগুৱেজটো ইমান বেছি মানুহ ক্ৰুড হ'ব পাৰে মই ভাবিব নোৱাৰোঁ মানে এগৰাকী মাতৃ হিচাপে মই মিঠুবৌক সুধিছোঁ যে আমি চব বন্ধ কৰি থৈ দিছোঁ সি ডিটাচ হৈ গ'ল মই ডিটাচ হৈ গ'লোঁ এওঁতো ডিটাচ হয় আৰু এটা বস্তু সেইটো বৰ বেয়া লাগিছে ক্ৰিকেটৰ পাৰফৰ্মেঞ্চটো ইমান ইজি নহয় ক্ৰিকেট যে কয় যে মষ্ট আনচাৰ্টেন গেম 150 কিলোমিটাৰ স্পীডত বল এটা গৈ আছে মুভ হৈ গৈ আছে ইন চুইং বা আউট চুইং মুভত আহিছে কিন্তু পৰি পেলাই ক'ত যাব সেইটোও ৰিড কৰিব লাগিব ইমান ইজি জব নহয়
মানুহ যে ইমান যে ক্ৰিকেটক লৈ যে বলীয়া হৈ আছে পাগলৰ নিচিনা হৈ আছে কিহৰ কাৰণে সেইবিলাক মুভমেণ্টৰ কাৰণে ইমান আনচাৰ্টেনিটি আছে ক'ব নোৱাৰে আৰু যিকোনো প্লেয়াৰ এটাই আজি যদি আমিও যদি এতিয়া যদি এখন গেম এখন ষ্টাৰ্ট কৰোঁ আমি কিন্তু জিৰ' মাৰিব কোনো নেখেলিম চবেই আমি ৰান মাৰিব খেলিম চব প্লেয়াৰ আজি ইমান কষ্ট কৰি পেলাই ইমান হাৰ্ড ট্ৰেইনিং কৰি পেলাই যেতিয়া এখন টুৰ্ণামেণ্ট খেলিব যাওঁ এখন মেটচ এখন খেলিব যাওঁ ৰান কৰিবই চাই চবে তাতে ৰান নহ'ব পাৰে আৰু ৰান নোহোৱা প্লেয়াৰজনৰ কেনেকুৱা লাগে সেইটো ময়ো জানো কাৰণ এজ এ ক্ৰিকেটাৰ ময়ো ফিল কৰি আহিছোঁ ৰান নকৰি পেলাই যেতিয়া পেভিলিয়নত আহিব লাগে মই মিঠুবু পৰাগদাই যিটো কথা ক'লে যে যিখিনি মানুহে সেই সময়ত তীব্ৰ সমালোচনা কৰিছে বা একদম ভৰ্ৎসনা কৰিছে সেই মানুহখিনি এটা সময়ত তোমাক প্ৰশংসা কৰিব বুলি তেখেতে উৎসাহ দিছে কিন্তু একেটা সময়তে মই আপোনাক এটা কথা সুধোঁ একাংশ ভালপোৱা সমালোচক আছে কিন্তু একাংশৰ সমালোচনাটো দেখিলে এনেকুৱা লাগে তেওঁলোকৰ ভালপোৱা নাই তেওঁলোকৰ কিবা ধ্বংসাত্মক এটা মনোবৃত্তি থকা যেন লাগে মানে তেওঁলোকৰ উদ্দেশ্যটো ভাল নালাগে তাৰমানে তেওঁলোকে যেন কোনোবা ফিনিছ হৈ গ'লেহে ভাল পাব তেনেকুৱা আপুনি যিটো কথা ক'লে শব্দ বাক্য যিবিলাক ব্যৱহাৰ কৰিছে সেইটো আচলতে উচিত নহয় কেতিয়াও তেওঁলোকৰ কথা হ'ল মই ভাবোঁ যে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মখনত মানুহক বিশেষকৈ ৰিয়ানৰ নিচিনা মানুহক সদায় মানুহে প্ৰেৰণা দিব লাগে উৎসাহ দিব লাগে আচলতে ৰিয়ানেই যে তেনেকুৱা সমালোচনাৰ মুখামুখি হৈছে সেইটোও নহয় আমি যদি চাওঁ হিমা দাসলৈকে হিমাকো একেবাৰে চেচ কৰি পেলোৱা হৈছে এটা সময়ত কিন্তু তাৰপিছত লাভলিনাৰ ক্ষেত্ৰতো হৈছে সেইটো কথা লাভলিনাৰ ক্ষেত্ৰতো হৈছে মই আপোনাক এইটো কথা সুধিছোঁ যে আপুনি সেই সময়ত এই যে ক'লে আপুনি খুব কষ্ট পায় দুখ পায় তথাপিও ৰিয়ানক আৰু আপুনি নিজক কেনেকৈ ঠিক কৰিছে ৰিয়ানক মই এটা কথাই কৈছিলোঁ বাবা চোৱা যেতিয়া মানুহে যেতিয়া তোমাক সমালোচনা কৰিব মানুহে যেতিয়া তোমাক হিংসা কৰিব নহয় যিমান মানুহে হিংসা কৰিব যিমান সমালোচনা তোমাৰ হ'ব ভগৱানে সিমান আশীৰ্বাদ দিব কাৰণ সেই পাৱাৰটো কাৰো হাতত নাই আৰু সেইটো ৰাইটো কাৰো তাত নাই যে মানুহ এজনক তুমি বেয়াকৈ ক'বা পাব্লিকলি বেয়াকৈ ক'বা তোমাক একো হাৰ্ম নকৰাকৈ চ' তেওঁলোকে যিটো কৰি আছে সেইটো ৰং কৰি আছে চ' তেওঁলোকৰ যিটো ৰং ডুইং তুমি আশীৰ্বাদ হিচাপে পাবা মই সেইটো ভাবা যিমান মানুহে তোমাক বেয়া বুলি ক'ব সিমানখিনি তুমি বেছি আশীৰ্বাদ পাবা চ' মটিভেশ্যনটো তাক মই সেনেকৈ দিছিলোঁ আৰু আমাৰ পৰাতো আনকণ্ডিশ্যনেল লাভ মই অকল সেইটো কথাই কৈছোঁ মৰম স্নেহ যিটো ছাপৰ্ট সেইটো আনকণ্ডিশ্যনেল দিছোঁ আনকণ্ডিশ্যনেল সেইটো কোনটো লেভেললৈকে দিছোঁ মই তোমাক ক'ব নোৱাৰোঁ কিবা যদি সি মই জানো সি বেয়া কৰি আছে বা কৰিব নালাগে সেইটোতো ছাপৰ্ট মোৰ ঠিক আছে কৰাচোন মনটো যদি ভাল লাগে সেইটো বস্তু আৰু বাচ্চাক আমি না বুলি কোৱা কোনো দিন আমাৰ ৰেকৰ্ড নাই কোনো দিন মই এইটোৱে মানে সকলো মাতৃ পিতৃক ক'ম যে ল'ৰা ছোৱালীক ছাপৰ্ট দিব ভাল হওক বেয়া হওক ল'ৰাক বা ছোৱালীক ছাপৰ্টটো দিব আৰু বেছিভাগ যেতিয়া জানে যে এটা ভুল কাম কৰিব গৈছে আগজাননীটো দিব যে বোলে এইটো কৰিলে এইটো হ'ব এইটো কৰিলে সেইটো হ'ব গিভ হিম দ্য ৰিজন গিভ হাৰ দ্য ৰিজন কিন্তু তাৰপিছতো যদি তেওঁলোকে কৰিব খোজে সেই বাচ্চাটোৱে যদি কৰিব খোজে বি উইথ হিম লেট হিম ডু ইট যেতিয়া হামখুৰিকাই পৰিব নিজে ৰিয়েলাইজ কৰিব নহয় আপুনি খালি পিছত থাকিব যে সেই হামখুৰিকাই পৰোঁতে যেন তাক কোলাত উঠাই বা বচাই ল'ব পাৰে চ' মাক দেউতাকৰ কাম হ'ল সেইটো আৰু সেই বস্তুটো আমি ল'ৰাক কোনো দিন কোনো কথাত নাই যোৱা বছৰ সমালোচনাৰ এটা পৰিৱেশ এনেকুৱা হৈছিল যে সীমা ক্ৰছ কৰি গৈছে যোৱা বছৰে মই আগৰ কথা নকওঁৱেই এটা তেনেকুৱা পৰিৱেশ হৈছে আৰু এইবাৰো ইমান ভাল পাৰফৰ্ম কৰাৰ পিছতো সমালোচনা নহ'ল কিন্তু যেতিয়া T20 ৱৰ্ল্ড কাপত যেতিয়া তেওঁ নোসোমালে তেতিয়াও অসমৰ বহু ক্ৰিকেট প্ৰেমী কিন্তু মানে আচৰিত হৈছিল যে কিয় নোসোমালে এনেকুৱাকৈ ভাবিছিল আপোনালোকে সেই সময়ত কি ভাবিছিল T20টো চাব গ'লে আমি ইমান এটা ভাবা নাছিলোঁ যে মানে সি পাব কাৰণ T20 ৱৰ্ল্ড কাপ হয় আৰু তাতকৈ পাৰফৰ্ম কৰি থোৱা প্লেয়াৰ্ছ আছিলে টু বি ভেৰি আনবায়াছড আৰু টু বি ভেৰি প্ৰেক্টিকেল আৰু সেইটো সিও জানে চ' আমাৰ কাৰণে এইটো এটা ইমান এটা শ্বকিং নিউজ নাছিল পালেতো নিশ্চয় ভাল লাগিব ন কিন্তু আজি চোৱা যশস্বীয়ে ইমান ভাল খেলিলে পালে এখন মেটচ নাই পোৱা চ' সেইটো হোৱাতকৈ চিয়'ৰ চিটাৰ হৈ পেলাই অহা ৱৰ্ল্ড কাপত সি যাওক পাৰফৰ্ম কৰি যাওক যে তাক প্লেয়িং ইলেভেনত ৰাখিবই লাগিব মই ৰিয়ানক এইটো কথাই কৈছোঁ যে যেতিয়াই তুমি যাবা তোমাক যেন বহাই থৈ দিব নালাগে বহাই থৈ দিব মানে পৰিস্থিতি নাহে সেনেকৈ নিজকে তৈয়াৰী কৰিবা সেনেকৈ ৰেডি হৈ যাবা চ' মোৰ সেইটো আছিলে তাক আচলতে কোৱাটো আৰু সিও ঠিক আছে সি চব বস্তু চেলেঞ্জ হিচাপে লয় ৱৰ্ল্ড কাপত নাপালে ঠিক আছে যেতিয়া ৱৰ্ল্ড কাপত এতিয়া সেইটো লৈও এটা
এটা ৰিপাৰ্কেশ্যন বা এটা ক্ৰিটিচিজম হৈছে যে মই ৱৰ্ল্ড কাপৰ মেটচ নাচাওঁ কিন্তু মই সেই ৱৰ্ল্ড কাপৰ মেটচৰ দিনা হয় মই শুই থাকিম নহ'লে মই বেলেগ কিবা এটা কৰি থাকিম সি কি কৰে ৱৰ্ল্ড কাপৰ মেটচখন যেতিয়া হৈ যায় তাৰ ইণ্ডিয়া জিকিলে সি গৈ পেলাই এক্সট্ৰা এটা ছেশ্যন দেখিছোঁ সেইটো ময়ো দেখিছোঁ সেইটো মই ভাবোঁ ৰিয়ানৰ সেইটো হ'ল তাৰ ৰিয়েলাইজেশ্যন যে মই তাত কিয় নাই আজি মই ৱৰ্ল্ড কাপ টীমত কিয় নাই মোৰ কিবা এটা কম হৈ আছে সি সেইটোৰ মানে সেইটো অভাৰকাম কৰিবৰ কাৰণে সি এক্সট্ৰা ছেশ্যন এটা কৰে কিন্তু ৰাইজেতো খুব বেয়াকৈ লৈছে এই বস্তুটো ইমান প্ৰাইড যে ৱৰ্ল্ড কাপৰ মেটচ নাচায় এইটো নাচায় গতিকে চবৰে এটা ৰিয়েলাইজেশ্যন থাকে চবৰে ৰিয়েলাইজেশ্যন চবৰে থটটোক ৰিছপেক্ট দিয়াটো আমাৰ উচিত মই এইটোৱে ৰিকুৱেষ্ট কৰিম চবকে চব বস্তুৰে এটা ৰিজন থাকে ঠিকে চবেই যে বেয়া হ'ব সেইটো নহয় কেতিয়াও নহয় খুব সুন্দৰ কথা কৈছে প্ৰিয় দৰ্শক এখেতসকল সেইকাৰণেই চাগে এই ৰিয়ানৰ যোগ্য পিতৃ মাতৃ এই যে চিন্তাখিনি আপোনালোকে যে শুনিছে শিকাইছে যে নিজৰ সন্তানক আৰু সেইকাৰণেই চাগে পৰাগ দাস এই মিঠু বৰুৱা আজিও পৰাগ দাস মিঠু বৰুৱা হৈ আছে আৰু তেওঁলোকৰ সন্তান ৰিয়ান পৰাগ হৈ আজি তেনেকৈ চাগে উজলি এধূপকৈ গৈ আছে অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈছোঁ আকৌ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পোনে পৰাগ দা মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ আমি সকলোৱে জানো যে ৰিয়ানৰ প্ৰথম গুৰু আপুনিয়ে ঘৰখনৰ পৰাই যিহেতু সেয়া আৰম্ভ হৈছে পিছত তেওঁ ক'ৰবাত ধৰক আপুনি চাগে শিকাইছে সেইটো বেলেগ কথা কিন্তু এই যে অসমতেই থাকি এদিন তুমি ভাৰতীয় দলত তুমি খেলিব পাৰিবা সেই যিটো আত্মবিশ্বাস সেই যিটো দৃঢ়তা অসমৰ বাহিৰলৈ নিনিয়াকৈ যে আপুনি সেই যে সপোনটো দেখিছিল বা আপোনাৰ নিজৰ যে ইমান আত্মবিশ্বাস দৃঢ়তা ইমান যে আপুনি ফুল কনফিডেণ্ট আছিল কেনেকৈ সেইটো মোৰ আগৰ পৰাই আছিলে সেইটো মোৰ আমাৰ তাতে অফাৰো আছিলে বেলেগ ষ্টেটৰ বহুতে মোক কৈছিলোঁ আৰু প্লাছ বহুত এক্স ক্ৰিকেটাৰ চিনিয়ৰ ক্ৰিকেটাৰে বহুতে মোক ছাজেশ্যনো দিছিলে যে পৰাগ ইয়াতে থাকিলে নহ'ব বাহিৰত লৈ যোৱা মই কৈছোঁ কিয় নহ'ব মোক তাৰে উত্তৰটো লাগে নোহোৱাৰ কাৰণ নাই মোৰ এটাই কথা আছিলে যে বেলেগ ষ্টেটৰ ল'ৰাই যদি আজি দিল্লী মুম্বাইৰ ল'ৰাই যদি এটা ছিজনত 3টা 100 মাৰিছে তুমি 5টা মাৰা সিহঁতে 5টা মাৰিছে তুমি 7টা মাৰা তাৰপিছত চোৱা কেনেকৈ নহয় আমাৰ প্ৰব্লেমটো তাতে হৈ আছে ন আমি যেতিয়া কাৰোবাক যেতিয়া এটা এক্সপেক্ট কৰিম যে সি ইণ্ডিয়া খেলিব লাগে সেইটো হিচাপত সেই পাৰফৰ্মখিনি কৰিব লাগিব ৰিয়ানে সেই কামটো কৰিছে আজি ৰিয়ান যে ইণ্ডিয়া দৌৰ যে নক কৰিছে কেতিয়া একচুৱেল যদি নক কৰিছে মই যদি ভাবোঁ সেইটো হ'ল দেওধৰ ট্ৰফি আচ্ছা তাৰপিছত আকৌ দেওধৰ ট্ৰফিত সি যিটো কাম কৰিলে য'ত বিনোদ কামলি ৰেকৰ্ড ব্ৰেক কৰিলে বিনোদ কামলি আজি খেলা এৰা নাই বুলি আজি 15-20 ইয়াৰ্ছ পাৰ হৈ গ'ল হয় বিনোদ কামলি নামতে আছিলে সেইটো হ'ল দেওধৰ ট্ৰফিৰ এটা ইমান এটা দীঘলীয়া সময় কোনো সেইটো ব্ৰেক কৰিব পৰা নাছিল কিন্তু যেতিয়া ৰেকৰ্ড ব্ৰেকিং পাৰফৰ্মেঞ্চ আৰু হাই স্ক'ৰিং পাৰফৰ্মেঞ্চৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে যেতিয়া 10-15 বছৰ ৰেকৰ্ড এটা যদি ব্ৰেক কৰিব বহুত ডাঙৰ পাৰ্থক্য ঠিক তেনেকৈ তাৰ নেক্সট ছৈয়দ মুস্তাক আলীত কনজিকিউটিভ 5টা 50 আছিলে য'ত নেকি বীৰেন্দ্ৰ সেহৱাগ খেলা এৰা কিমান বছৰ হ'ল জৰ্জ বাটলাৰ বাৰু এতিয়াও খেলি আছে 5টা 50 কনজিকিউটিভ ফাৰ্ষ্ট ক্লাছ মেটচত আছিলে য'ত ৰিয়ানে 5টাটোক ব্ৰেক কৰিলে 6টা কৰিলে 6টাৰ জেগাত 7টা কনজিকিউটিভ 50 মাৰিলে সেইটো এটা তাৰ টাৰ্ণিং পইণ্ট তাৰ আগতেও কিন্তু সি 3টা 100 মাৰি থৈছে তাৰ আগৰ ছিজন লাষ্ট 2 ইয়াৰ্ছে যিটো পাৰফৰ্ম কৰিছে সেইটো এটা তাৰ ফেক্টৰ আৰু এটা বস্তু কি হ'ল মিঠু অলৰেডি কৈছে আগতে যে যেতিয়া সেইখিনি পাৰফৰ্ম কৰাৰ পিছত অলপ আগতে প্ৰশ্ন এটা আহিছিল যে ইয়াৰ আগতে টীমত পাওঁ বুলি ভাবিছিল নেকি মোৰ এটা আশা এটা আছিল মই এটা ভাবিছিলোঁ যে হয়তো অষ্ট্ৰেলিয়া চিৰিজ ইয়াৰ আগত যিটো গৈছিলে হয়তো আহিব পাৰে মোৰ এটা ক্ষীণ আশা এটা আছিল কাৰণ কি হয় আগে পিছে যিবিলাক ল'ৰা সোমাইছে এই এনেকুৱা ধৰণৰ ডমেষ্টিকত পাৰফৰ্ম কৰিয়ে সোমাইছে তাকো ডমেষ্টিকত ৰেকৰ্ড ব্ৰেকিং পাৰফৰ্মেঞ্চ নহয় কিন্তু এওঁ ৰেকৰ্ড ব্ৰেকিং মই একজেক্টলি সেই কথাটো ক'ব বিচাৰিছোঁ একজেক্টলি দুটা ৰেকৰ্ড ব্ৰেকিং পাৰফৰ্মেঞ্চ কিন্তু আজি যদি আপুনি আশা কৰাটো তেনেই স্বাভাৱিক 100% সেইটো সকলোৱে কৰিব ইভিন হয়তো বেলেগ ষ্টেটৰ হ'লেও সোমাই গ'লে চাগে ক'ব নাপায় কথাটো কৈছোঁ মই এনি হাও সেইটো এটা আশা এটা আছিলে কিন্তু তাৰপিছত কথাটো ওলালে যে নাই IPLৰ পাৰফৰ্মেঞ্চটো মেটাৰ কৰা IPLৰ পাৰফৰ্মেঞ্চ নাই কাৰণে তাক কনচিডাৰ কৰা হোৱা নাই সেইখিনিলৈকে শুনিলোঁ ডিছকাশ্যন এটা হৈছে বাহিৰে আমাৰ কাণত পৰিছে মই ঠিক আছে অ'কে
তাৰপিছত এইবাৰ যেতিয়া কৰিলে কৰাৰ পিছততো আৰু মই কৈছোঁ যে মই ভাবিছোঁ যে ইয়াৰ পিছত আৰু কৰিবলৈতো একো নাই এতিয়াও যদি নাপায় তেতিয়াহ'লে আমাৰ হাতত আৰু একো নাই মই আপোনাৰ এই কথাটো কোৱাৰ কাৰণে মই সুধিব মন গৈছে আপুনি কি বুলি ভাবে যে আপোনাকোতো বহুতে আপুনি নিজে কৈছে যে আপোনাৰ সপোন আপুনি নিজে লৈ গৈছে কিন্তু আপোনাক লৈ অসমীয়া এটা সময়ত সপোন দেখিছিল ন তেনেকৈ বহুত মানে একেবাৰে ৰাজেশ বৰা বা একদম জাকিৰা জুফ্ৰি বা আবু নাছিমলৈকে যদি আমি কওঁ মানে আগৰখিনি কথা মই বাদেই দিছোঁ মানে ৰিয়ানৰ আগত যিসকলৰ নামবোৰ চৰ্চাত আছিল আপোনালোকে যদি মই কওঁ আপুনি নিজে কি বুলি ভাবে যে কিয় মানে মূল দলত স্থান পোৱা নাছিল মানে ইয়াত দুটা কথা হয় যে একাংশ আমাৰ অসম ক্ৰিকেট সংস্থাক বহুতে জগৰীয়া কৰে এটা ৰাজনীতি হয় বুলি কয় আৰু ২ নম্বৰ আমাৰ নিৰ্বাচক মণ্ডলীৰ যিটো দৃষ্টিগোচৰ হ'ব লাগে সেইটো নহয়গৈ বুলি কয় আৰু কিছুমানে কয় যে নাই যিটো পাৰফৰ্মেঞ্চ সেইটো সেই পৰ্যায়ে নহয়গৈ কিন্তু তাৰপিছত অসমৰ যিসকল সমালোচক বা খেলুৱৈ ক্ৰিকেট প্ৰেমী সকলোৱেতো ধৰক এটা এটা পৰ্যায়ত মই ক'লোঁ নহয় আপোনাকে এটা সময়ত আপোনাকতো বীৰেন্দ্ৰ সেহৱাগ বুলি কৈছিলে অসমৰ গতিকে আপোনাক লৈ চবেই ভাবিছিল যে আপুনি পোৱা উচিত আপুনি নিজে কি বুলি ভাবে আজি যে ৰিয়ানে পাইছে আপুনি ক'লে যে ৰিয়ানে আশাও কৰিছিল আপুনি অষ্ট্ৰেলিয়া ছিজনটোত আৰু আপুনি কৈছে যে ৰেকৰ্ড ব্ৰেক কৰা সেইজন খেলুৱৈ হিচাপে আপুনি বেলেগ ষ্টেটত হয়তো পাই গ'লহেঁতেন এনেকৈ যদি আপোনাৰ নিজৰ ক্ষেত্ৰত মই কওঁ আপুনি নিজৰ ক্ষেত্ৰত বা আগৰখিনিৰ ক্ষেত্ৰত আপুনি কি বুলি ভাবে মানে সেইটো অলপ মানে কি হয় হয়তো কোনোবা বেয়াও পাব পাৰে কিন্তু মই সেইটো বস্তু আগতেও কৈছোঁ মোৰে এক্সাম্পল দিওঁ যেতিয়া মই জোন খেলি আছোঁ এগেইনষ্ট চাউথ জোন কৰ্ণাটকাত মেটচ আছিলে দেৱাং গান্ধী আৰু মই অ'পেন কৰি আছোঁ ডেইজ মেটচ লাঞ্চৰ আগত মই 73 নে কিমান নেকি পাহৰিলোঁ মই 73 মাৰি তেতিয়া মই যেতিয়া 73 মাৰিছোঁ লাঞ্চৰ আগত তেতিয়া আকৌ 2-3 অভাৰ আছে লাঞ্চ হ'বলৈ আৰু দেৱাং গান্ধী 15+ নট আউট সিও আছে ময়ো আছোঁ মই আউট হৈ গ'লোঁ আউট হৈ পেলাই ধুনীয়াকৈ লাঞ্চত বহিছোঁ লাঞ্চ হ'ল আফটাৰ দ্য মেটচ গোটেই হোল ডে দেৱাং গান্ধী 175 নট আউট ডিফাৰেঞ্চ হ'ল সেইটো এতিয়া দেৱাং গান্ধী ইণ্ডিয়া নেখেলি মইতো খেলিব নোৱাৰোঁ ন সেই ৰিয়েলাইজেশ্যনটো অহাটো মোৰ অকণমান দেৰি হ'ল কিন্তু আজি যদি কয় যদি মই আগৰ যদি প্লেয়াৰৰ যদি কথা কওঁ ঠিক তেনেকুৱা ধৰণৰ কাৰণ তেনেকুৱা বহুত এক্সাম্পল আছে য'ত নেকি আজি অমল মজুমদাৰৰ নিচিনা প্লেয়াৰ আজি ইণ্ডিয়া খেলিব নাপালে কাৰণ সেইখিনি সময়ত ভেকেঞ্চি নাছিলে শচীন সেহৱাগ গাংগুলী দ্ৰাবিড় লক্ষ্মণ জাগাইনে সেই ছেটআপটো আৰু সেইখিনি সময়ত কি আছিলে কণ্টিনিউ তেওঁলোকে খেলিছিলে চব ব্ৰেক নলৈছিল বা এনেকুৱা ধৰণৰ এতিয়াৰ নিচিনা নহয় আৰু এতিয়াৰ নিচিনা ইমান ছিৰিজো নাছিল আগতে সেনেকুৱা অলপ কম আছিল এতিয়া IPL হোৱাৰ পিছত আৰু বেছি হেক্টিক হৈ গৈছে সেইকাৰণে কিছুমানে ৰেষ্ট লৈ অপৰচুনিটি পায় এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহে মই সেই কথাটো কৈছোঁ যে অমল মজুমদাৰে যিখিনি ৰান কৰিছে বা আমাৰ ইয়াৰে প্লেয়াৰে যিখিনি ৰান কৰিছে যদি সেইটো যদি আমি ষ্টাডি কৰা যায় আমি কোনে কিমান মেটচ খেলিছোঁ আমাৰ এভাৰেজ কাৰ কিমান অলপ ভালকৈ যদি ষ্টাডি কৰা যায় তাতে ওলাই পৰিব আচ্ছা বেলেগ প্লেয়াৰে যদি 50খন মেটচ খেলিছে কিমান ৰান কৰিছে নিজৰ ষ্টেটৰ হৈ আমাৰ প্লেয়াৰে 50খন মেটচ খেলি কিমান ৰান কৰিছে কোনটো এভাৰেজত কৰিছে সেইখিনি চালে ওলাই পৰিব যে আমাৰ লেকিংটো ক'ত হৈ আছে মই মিঠুবক এটা কথা ক'লোঁ এতিয়া যে আপুনি দেউতাকৰো খেল চাইছে একেবাৰে ডেকা কালৰ পৰা এতিয়া ল'ৰাৰো খেল চাইছে একেবাৰে সৰুৰ পৰা দুয়োজনৰ খেলৰ মাজত আপুনি এজন দৰ্শক হিচাপে নহয় আপুনি নিজে এগৰাকী খেলুৱৈ আপুনি একেবাৰে হাড়ে হিমুজে জানে আপুনি অকল যে সাঁতুৰি জানে তেনেকুৱা নহয় আপুনি ক্ৰিকেটো জানে দুয়োজনৰ মাজত আপুনি পাৰ্থক্যটো ক'ত দেখে কিহত দেখে ৰিয়ানৰ টেম্পাৰামেণ্ট আৰু ইয়াৰ টেম্পাৰামেণ্ট সেইটোৱে ডিফাৰেঞ্চ আচ্ছা টেম্পাৰামেণ্টৰ ডিফাৰেঞ্চটো আচ্ছা মই এতিয়াও কওঁ যে পৰাগৰ যিটো খেল ৰিয়ানে সেইটো কেতিয়াও চুবই নোৱাৰে সি ইমানেই ডাইনামিক আছিল পৰাগ তাৰ লেভেলটোৱে বেলেগ কিন্তু সি ইণ্ডিয়া খেলিব নোৱাৰিলে আপুনি কিয় নোৱাৰিলে বুলি ভাবে আপুনি নিজে টেম্পাৰামেণ্ট মই তোমাক ক'লোঁ এই যিটো সি ক'লে এইমাত্ৰ সেইকাৰণে সি নেখেলাৰ কাৰণে ভাল হ'ল ৰিয়ানৰ কাৰণে চ' ডেট সেইখিনি বস্তু সি ৰিয়ানক শিকাব পাৰিলে বুজা নাই ৰিয়ানৰ সেই ডাইনামিচিজমটো নাই কিন্তু হি ইজ অফ আ ভেৰি ডিফাৰেণ্ট আৰ্কিটেকচাৰ মানে তাৰ চিষ্টেমটো হ'ল ইজ আ ডিফাৰেণ্ট আৰ্কিটেকচাৰ ইয়াৰো ডিফাৰেণ্ট আৰ্কিটেকচাৰ ইয়াৰ যিটো গ্ৰেছ এটা মেল গ্ৰেছ বুলি কথা এটা আছে ন ইংলিছত ইয়াৰ যিটো গ্ৰেছফুলনেছ খেলাত ৰিয়ানে সেইটো চুব নোৱাৰে
সেইটো যদি ৰিয়ানে কেতিয়াবা আহি যায় এতিয়ালৈকে নাহিব চাগে, কাৰণ সি অলৰেডি এটা মেচিয়ৰ প্লেয়াৰ এটা, তেতিয়াহ'লে তাৰ নিচিনা কোনো নহয় ৱৰ্ল্ডত নহয়, মই তোমাক ক'লোঁ। কিন্তু ডিফাৰেঞ্চ ইজ টেম্পাৰামেণ্টটো, আৰু সি যিটো টেম্পাৰামেণ্ট লৈ খেলিছিল তাৰ কাৰণে ইয়াৰ বহুত ক্ষতি হ'ল। এই যিটো ক'লে মাত্ৰ সি দেৱাং আৰু ইয়াৰ মাজত যিটো কম্পেৰিজন দিলে, চ' এই টেম্পাৰামেণ্টৰ আপগ্ৰেডেশ্যনটো কৰি ৰিয়ানক সি শিকাব পাৰিলে, এণ্ড ৰিয়ানে গ্ৰেজুৱেলি সেই টেম্পাৰামেণ্টটো আজি কাল্টিভেট কৰাৰ কাৰণে আজি সি ইণ্ডিয়া খেলি আছে। আৰু তাৰ মূল কাৰণটো কিন্তু দেউতাক ৰিয়ানক মই 101%, ৰিয়ান আজি ৰিয়ান নহ'ল হয়, পৰাগৰ পুতেক নহ'লে, পৰাগৰ পুতেক আজি নহ'ল হয় ৰিয়ান নহ'ল হয়। একদম থলুৱা মানে হেৰিত কৈছোঁ আৰু কথা, ঘৰত পতা কথা, পুতেক বাপেকৰ কথা যেনেকৈ কয় সেইটোৱে আৰু, শুৱলা নহয় শুনিবলৈ, কিন্তু ইটছ এ ট্ৰুথ। পৰাগ দাসৰ ল'ৰা যদি ৰিয়ান নহ'ল হয়, ৰিয়ান ইয়াৰ পৰা খেলিব নোৱাৰে। মইতো সেইখিনি বুলি ক'ম, কাৰণ ইয়াৰ যিটো ইনডেপ্থ নলেজ খেলাৰ প্ৰতি খুব কম মানুহৰ ইণ্ডিয়াত আছে। মই তোমাক আজি সেইখিনি ক'লোঁ। মোৰ দেউতা ৰঞ্জী ট্ৰফিও খেলা নাছিল, দেউতাই কিন্তু যিমান ক্ৰিকেটাৰ প্ৰডিউচ কৰিছে আৰ পি বৰুৱাই নাম আছে, কিন্তু দেউতাৰ যিটো ইনডেপ্থ নলেজ নহয়, দেউতাই কৈ থৈ গৈছে যে ইয়াৰ যিটো ইনডেপ্থ নলেজ মই কাৰো আজি বয়সীয়াৰটো কাৰো দেখাই নাই, ইণ্ডিয়াত বহুতৰ দেখা নাই মই। আৰু দেউতাৰো যিটো ইনডেপ্থ নলেজ আছিল, গাভাস্কৰ কওক, বেলেগ চব ষ্টলৱাৰ্ডছৰ নাম লওক, বহুতৰ এট পাৰ আছিলে দেউতাৰ। গতিকে দ্যাট ইজ দ্য ডিফাৰেঞ্চ। আৰু মই সেইকাৰণে মই কওঁ হি ইজ ভেৰি প্ৰিভিলেজ আৰু লাকি যে এজন দেউতাক পাইছে যোনে মানে তাক গঢ়িব পাৰিছে। এতিয়া সি ব্ৰাছ কৰি নিজকে পলিচ কৰি পেলাই সি এটা বেলেগ লেভেলত লৈ যাব লাগিব আৰু পাৰিব, বিকজ আজিকালি ক্ৰিকেট বা আজিকালি চিনাৰীটো খুব চাইণ্টিফিক আৰু খুব বেলেগ। দ্যাট ইজ আ ডিফাৰেণ্ট চেপ্টাৰ অল টুগেডাৰ। কিন্তু যিটো বেচিক বা গ্ৰাউণ্ডিং যিটো দিছে, পৰাগ নহয় যদি বেলেগে দিলে হয় এনেকৈ লৰচৰ কৰি থাকিলে হয় গছডাল, মই ভাবোঁ। একদম খুব শুদ্ধ কথা এটা কৈছে। আৰু মই আৰু এটা কথা আপোনাক কওঁ যে এই যে যিমান বিতৰ্ক হ'লেও বা যিমান কিবা ক্ৰিটিচিজিম হ'লেও বা প্ৰশংসাৰে উপচাই দিলেও কিছুমান মানুহক কোনো একো প্ৰভাৱ নেপেলায়। মানে তেওঁ বঁটা বাহন পালেও নৰ্মেল থাকে, বা একো নাপালেও তেওঁ সেই একেই থাকে, প্ৰশংসাই উপচাই দিলেও তেওঁ একেই থাকে, সমালোচনা একদম ডুবাই দিলেও তেওঁ একেই থাকে। এতিয়ালৈকে ৰিয়ানক আমি যিটো সুতটোত দেখিছোঁ সেই স্থিতিৰ যেন তেওঁক লাগি আছে। আগন্তুক দিনত তেওঁ কিমান আকৌ সমালোচনাৰ মুখামুখি হ'বলৈ বাকী আছে সেয়া ভগৱান জানে, আৰু সেইসকল মানে ছ'চিয়েল মিডিয়াৰ বুদ্ধিজীৱীয়ে জানে কি পৰ্যায়ত কি শব্দ ব্যৱহাৰ কৰিব, কি ধৰণে তেওঁ কচু কটা দিবলৈ সাজু হৈ আছে। নাই, মই দেখিছোঁ কাৰণে কৈছোঁ। কিন্তু মই ভাবোঁ যে তেওঁলোকক ৰিয়ানে এটা উচিত প্ৰত্যুত্তৰ দিব, কথাৰে নহয় কামেৰে দিব। ভগৱানৰ ওচৰত সেইটো ভগৱতী মাৰ ওপৰত যেনেকৈ বিশ্বাস আছে, ক্ৰিকেট ভাল পোৱা এজন ল'ৰা হিচাপে ময়ো ক'ব পাৰোঁ যে ভগৱানে চাগে সেইখিনি ৰিয়ানক দিব, সেই আশীৰ্বাদটো তেওঁৰ ওপৰত আছে। তথাপিও মই সুধিছোঁ যে কিবা কাৰণত কেতিয়াবা ৰিয়ান ভাগি পৰিব পাৰে নেকি, যে এইসকল নিন্দুক, এইসকল সমালোচকৰ সেইদিন পাৰ হৈ গ'ল, সেইদিন সি পাৰ কৰিলে আৰু বহুত কম বয়সতে পাৰ কৰিছে সি। এতিয়া আৰু ৰিয়ান ভাগি নপৰে, এতিয়া নপৰে। হি ইজ এজ টাফ এজ এ ৰক। আৰু আমি আছোঁ নহয়, দ্য ৰক বিহাইণ্ড আমি আছোঁ নহয়। অকণমান মইতোতো অকণমান ইফাল হ'লেই থিয় হৈ যাওঁ তাতে। গতিকে তাক ভাঙাটো বহুত টান কথা। আৰু মই ইয়াৰ মাজতে এটা কথা কৈছোঁ, সি যিমান দে, মই ইংলিছতে ক'ম বাৰু, ইউ কেনট, ইউ উড নট, ইউ মাষ্ট নট, এই তিনিটা শব্দ সি যিমান শুনিছে নহয়, তাৰ উত্তৰটো আছিল ইউ কেন, ইউ উইল এণ্ড ইউ মাষ্ট। সেইটো কৰি সি তাৰ দেখুৱাই দিলে। চ' এই তিনিটা শব্দ শুনি সি আজি ইমান ইয়ালৈকে পালেহি। ইউ উইল, ইউ মাষ্ট, ইউ কেন কৰি পেলাই সি দেখুৱাই দিলে। গতিকে তাৰ লজিকটো হ'ল সেইটো, তাক যিমান ক্ৰিটিচিজম কৰিব, তাক যিমান ট্ৰল কৰিব, ইট অনলি মেক্স হিম ষ্ট্ৰংগাৰ। তাৰ মেণ্টেল, ইম'চনেল আৰু
আৰু মানে ফিজিকেলটো বাৰু ফিজিকেলি মেণ্টেলি ইম'চনেলি তাক মই এনেকৈ গঢ়িছোঁ তাক এনেকৈ প্ৰিপেয়াৰ কৰিছোঁ মই মিঠু বৌ আপোনাক সেইকাৰণে সুধিছোঁ ভেৰি টাফ মই সেইকাৰণে মই এটা ইম'চনেল ফুল মই অকণমানতে চকু পানী ওলাই মই চিনেমা চাই থাকিলে হিৰোটো মৰি গ'লেও কান্দি দিওঁ মই ইমান ইম'চনেলি চেণ্টিমেণ্টেলি মানে মই আমাৰ ইম'চনেল ফুল আজিও কথা কৈ থাকোঁতে মাজে মাজে মানে সেইকাৰণে তাক মই একদম বেলেগ ধৰণৰকৈ ডাঙৰ কৰিছোঁ সৰুৰ পৰাই একদম সৰুৰ পৰাই আপুনি ইয়াত এতিয়া ক'বনে নকয় মই নাজানো কিন্তু মোৰ সুধিব মন গৈছে কাৰণে কওঁ এইবাৰ যে আপুনি খেলবিলাকত তেওঁৰ লগে লগে ষ্টেডিয়ামে যে আপুনি ঘূৰি ফুৰিছিল আপুনি কৈছে যে এটা কিবা বিশেষ কাৰণ আছিল কাৰণটো ক'ব পাৰি নেকি নাই মই নকওঁ সেইটো মোৰ নিজৰ এইটো কেলৈ ক'ম তোমাক বাৰু মই নকওঁ একদমেই নকওঁ একদম মানে একান্ত ব্যক্তিগত সেইটো মোৰে ইও নাজানে সিও নাজানে হয় নেকি সেইটো মোৰ একদম বেলেগ সেইটো মই নকয় না মোৰ আপুনি ক'লে ন যে মই এটা বিশেষ কাৰণত মই তাৰ লগে লগে আছিলোঁ সেইটো বেলেগ সেইটো মই ইহঁতকে কোৱা নাই তোমাক কিয় ক'ম একদম নালাগে ক'ব মই সুধি চাইছোঁ আপুনি যদি বোলো ক'ব পৰাকৈ একেবাৰে নকওঁ ঠিক আছে বাৰু মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছত এই পৰৱৰ্তী অংশলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আকৌ আজিৰ এই বিশেষ অভিমতৰ পৰৱৰ্তী অংশলৈ মিঠু বৰুৱা আৰু পৰাগ দাস দুয়োগৰাকী আজিৰ অভিমতৰ অতিথি ৰিয়ান পৰাগৰ সৌভাগ্যৱান পিতৃ মাতৃ আৰু তেওঁলোকো কম সৌভাগ্যৱান নহয় যে তেনেকুৱা এজন পুত্ৰ পাইছে মই পৰাগ দা এটা কথা কওঁ এতিয়া মিঠু বৌয়ে কৈছিল যে ইমান বেছি ডেডিকেশ্যন আৰু ইমান বেছি আপোনাৰ ত্যাগ আছে কষ্ট আছে মানে সেইটো তেখেতেহে দেখিছে বেলেগে নাজানে এইমাত্ৰ কৈ গ'ল যে আপোনাৰ সন্তান নোহোৱা হ'লে এজন ৰিয়ান হ'ব নোৱাৰিলেহেঁতেন ইয়াতকৈ আৰু ডাঙৰ স্বীকৃতি চাগে আপোনাৰ কাৰণে বেলেগ একো হ'ব নোৱাৰে মানে আপোনাৰ কাষত বহি আপোনাৰ জীৱনসংগী আপোনাৰ পত্নীয়ে সেই কথাটো কৈছে যেতিয়া তাৰ মূল্য কিমান বেছি আমি বুজি পাইছোঁ তথাপি মই আপোনাক সুধিছোঁ যে এই যিটো ত্যাগ যিটো ডেডিকেশ্যন বা আপোনাৰ যিটো কষ্ট বুলি কৈছে তাৰমানে অলপ যদি আমাৰ যিসকল অভিভাৱকে অলপ কষ্ট কৰি নিজৰ সন্তানক বহুত কিবাটো বিচাৰে বা কিছুমানে কষ্ট কৰি নাপাই ভাগৰি যায় আপুনি কিন্তু ভাগৰি যোৱা নাছিল আপুনি নিজৰ এটা বিশ্বাস ৰাখিছিল সেই মানুহজনক মই সুধিছোঁ যে আনৰ কাৰণে আপুনি প্ৰেৰণা হ'ব পৰাকৈ আৰু কিছু উৎসাহমূলকভাৱে কথা কেইটামান যদি ক'বলৈ কওঁ কোনকেইটা ক'ব আপুনি প্ৰথমতেতো কওঁ যে আমাৰ এক্স ক্ৰিকেটাৰকেইজনৰ কিছুমান ল'ৰা খেলি আছে এতিয়া আহি আছে হয়তো 2-4 বছৰ ভিতৰত আহিব কিন্তু মই যিখিনি দেখি আছোঁ শুনি আছোঁ দেখি আছোঁ এতিয়া মই বেছি শুনিছোঁহে কাৰণ 2-3 বছৰ মই ফিল্ডত বাহিৰতে আছোঁ কাৰণ মই কোনো এছ'চিয়েশ্যন কোনো হেৰি লগত মই ৰিলেটেড নহয় কোনো কোচিঙৰ লগত মই ৰিলেটেড নহয় মোৰ এটাই জব আছিল এটাই হেৰি আছিলে মই ৰিয়ানৰ লগত মই তাৰ কামখিনি শেষ কৰা বুলি ভাবিছোঁ কাৰণ লাষ্ট কামিং 2-3 ইয়াৰ্ছ মই তাক পোৱাই নাই কাৰণ সি নাথাকে গুৱাহাটীত নাথাকে আহিলেও সেই এসপ্তাহ 10 দিন 15 দিন ৰেষ্ট লওঁতে যায় তাৰ কিন্তু সেই আগতে মই যেনেকৈ যিখিনি কৰিছিলোঁ মই আশা কৰিম মই অলৰেডি কাৰোবাৰ লগত ডিছকাছ কৰাও যায় সেই এক্স প্লেয়াৰখিনিয়ে সেই নিজৰ ল'ৰাটোক টাইম দিব লাগে মানে নিজৰ কিবা এটা কৰাতকৈ মানে আমাৰ প্লেয়াৰবিলাকে কি কৰি আছে কোচিং লাইনত সোমাইছে বা বেলেগ লাইনত সোমাইছে আৰু য'ত নেকি একজেক্টলি মোৰ তাতে অফাৰ আছিল মোক বিকাশ দাই তেতিয়াই মোক অফাৰ কৰিছিলে যেতিয়া মই ৰিটায়াৰ কৰিলোঁ বিকাশ দাই মোক কৈছিলে যে পাগল হৈ থাকিবি তইতো পাগলে হৈ থাকিবি তইতো আৰু নুসুধৰ ৰিটায়াৰ ল'লি তই কি লাগে কি কৰিবি মই কৈছোঁ কি হ'ল কি কৰিম তই টিম এটা ল তই ভালকৈ কৰা মই কৈছোঁ 100% কৰিম কিন্তু কথা এটা আছে নহয় বোলে কি মোক কোনটো টিম দিয়ে দিয়ক মই 3 বছৰ দিলে ভাল পাম 2 বছৰ দিলেও কথা নাই মই আজিয়ে বন চাইন কৰিম আপুনি যেনেকৈ যি লিখে মই চাইন কৰি দিম আফটাৰ 3 ইয়াৰ্ছ প্ৰিভিয়াছ 3 বছৰতকৈ যদি মই বেয়া পাৰফৰ্ম কৰে মোৰ টিমে মই ৰিজাইন দিম আজি মই লিখি থৈ যাম কিন্তু তাতে এটা মোৰ এটা হেৰি এটা আছে ক্লজ এটা আছে যে সেই টিমটোত আপোনালোকে কোনো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব তো ক'লো নহয় মই তোক পাগল হৈ থাকিবি নালাগে তাতে কৰিব তাৰ মানে কি বুজাইছে মই সেইখিনি চেলেঞ্জ ল'ব একচেপ্ট কৰিবৰ কাৰণে মই ৰেডি আছিলোঁ যদি প্ৰিভিয়াছ 3 বছৰ বা 2 বছৰতকৈ পাৰফৰ্মেঞ্চ যদি বেয়া হয় মই ৰিজাইন দিম আজিৰ ডেটত মই চাইন কৰি যাম সেইটো চনত
তেতিয়াই কৈ দিছিল মই তেতিয়াই কৈছিলোঁ বিকাশ দাৰ দিনত এতিয়া ঠিক তেনেকৈ সেইখিনি মোৰ কনফিডেঞ্চ আছিলে যে কিবা এটা কৰা প্লেয়াৰ এটা ওলোৱা এতিয়াও মই তাকে কৈছিলোঁ কাৰণ মই যদি হয়তো মোৰ বাকী বেলেগ জব যদি নাথাকিলে বা বেলেগ হেৰি নাথাকিলে হয়তো মই সেইখিনি কনফিডেঞ্চ আছিল কিন্তু মই এটাই ৰিকুৱেষ্ট কৰিম গোটেই এক্স প্লেয়াৰবিলাক প্ৰথমতে যে নিজৰ ল'ৰাটোক কাৰণ নিজৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনিতো কমচে কম দিব চেষ্টা কৰক কাৰণ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আজি যেনেকৈ মিঠুৱে এক্সপ্লেইন কৰিলে যে মোৰ যিটো টেম্পাৰেমেণ্ট আছিলে মোৰ লাঞ্চটো খাব লাগে সোনকালে সেনেকুৱা ধৰণৰ সেনেকৈ নাখাইছিলোঁ তেনেকুৱা কিন্তু মানে মোৰ মাইণ্ডছেটটো আছিল সেনেকুৱা লাঞ্চৰ আগতে আউট হ'ব লাগে লাঞ্চটো গৈ খা আৰামত কমল দাইটো এবাৰ লাঞ্চে নাখালে এগেইনষ্ট কৰ্ণাটকা ছেইম টিম নক আউটত ইয়াতে 90+ কিমান 96 নে 94 নে কিবা এটা নহয় মই ৰানটোৰ কথা কৈছোঁ মই ৰানৰ কথা কৈছোঁ অঁ এই 94 নট আউট খেলি আছে 6 মাৰি সি তাকো লাঞ্চৰ আগত সেইটো লাঞ্চৰ আগত মোৰ যিমান হৈছে লাঞ্চৰ আগতে হৈছে মই নাজানো ৰিপৰ্টাৰ তেতিয়া যিমানবিলাক আৰু আমাৰতো তেতিয়া মানে ইলেক্ট্ৰনিকতকৈ প্ৰিণ্ট মিডিয়া বেছি আছিলে চব ৰখি আছে যে কি হেডলাইন লিখি নকআউট আছিল মইতো গম পোৱা নাই নকআউটৰ হিষ্ট্ৰী হ'ল সেইটো 100 নাছিল লাঞ্চৰ আগত ফাৰ্ষ্ট 100 হিষ্ট্ৰী হ'ল মই নাজানো আচ্ছা মাৰি পেলাই আউট হৈ অহাৰ পিছত মই আকৌ সেই একেই ছেম বঢ়িয়াকৈ লাঞ্চৰ প্লেটখন লৈছোঁ কমল দা আহিছে আহি পেলাই কৈছে লাঞ্চ খাইছ অঁ খা মই নাখাওঁ দে মই কৈছোঁ কিয় বা নাখায় নাই আৰু পিছতহে লাঞ্চ চাঞ্চ কৰাৰ পিছত কৈছে যে এইটোতো ৰেকৰ্ড হ'ল তই কি কৰিলি আপুনি খাইছে কিন্তু তেখেতে খোৱা নাই কিন্তু তেওঁ নাজানে তেওঁ মানে সেইটো জানে মই নাজানো মই নাজানো সেই ৰেকৰ্ডৰ সেইটো কথা সেইটো কথা আৰু প্লাছ মই সেইকাৰণে মোৰ এক্স প্লেয়াৰবিলাকক মই সেইটো ৰিকুৱেষ্ট কৰিম নিজৰ ল'ৰাকেইটাক অকণমান টাইম দিয়ক অলপ নহয় ফুল টাইম যেনেকৈ আজি আমি ৰিয়ানক লৈ কম্প্ৰমাইজ কৰা নাছিলোঁ বহুতে বেয়াও পাইছিল আমাক পাৰ্টিত যোৱা বুলি পেলাই বা ক'ৰবাত যোৱা ৰিয়ানক আমি এই লাষ্ট এতিয়াও সেইটোৱে ঘটনা হৈ আছে সেইদিনাও মিঠু ওলাইছে যে ৰিয়ান অকলে আছে তুমি ক'ত আছা মই কৈছোঁ মই আহি আছোঁ আমাৰ আছিল সেইটো এটা দিন তাক আমি অকলে এৰা নাই সি গম নাপায় সেইটো বস্তু তাৰমানে আপোনালোক দুয়োজনে তেওঁক পুৰা ক্ৰিকেটাৰ বনাম বুলি আপোনালোকে একদম একজেক্টলি সেইটোতো সি বিচাৰিছে আমি তাক ফ'ৰ্চ কৰা নাই আমি যেতিয়া এটা টাইমত আমি প্লেন কৰিছিলোঁ যদি আমি ষ্টেপ বাই ষ্টেপ সুধি আছিলোঁ মিঠুৰে ইচ্ছা আছিল অলৰেডি কথাও পাতিছিল দিল্লী আমি NDA পঠোৱা কথা এটা প্লেন এটা আছিলে যে ডিচিপ্লিন লাইফ এটা আপোনালোকে মানে তেওঁ কিমান বয়সৰ পৰা কোন সময়ৰ পৰা একদম পুৰা আপোনালোকে ভাবি ল'লে যে আমি ইয়াত ক্ৰিকেটতে নমাম নহয় আণ্ডাৰ-19 ৱৰ্ল্ড কাপ হ'ল লাষ্ট মই তাৰ আগলৈকে খেলিম কৈ আছে যেতিয়া আণ্ডাৰ-19 যেতিয়া হেৰি হ'ল এছিয়া কাপ হেৰি খেলিলে খেলাৰ পিছত আৰু আমি সেইটো ডিছকাশ্যনটো বন্ধ কৰিলোঁ তাৰ আগলৈকে সেইটো ডিছকাশ্যন আছিল তেতিয়ালৈকে তাৰ সেইটো অপশ্যনটো আছিলে যেতিয়া সি সেইটো লেভেলত গুচি গ'ল তাৰপিছত সেইটো বন্ধ কৰি দিলোঁ আৰু অলপ আগত এই প্ৰশ্নটো মই উত্তৰটো দি দিওঁ পূৰাকৈ পেৰেণ্টছবিলাক মই এটাই ৰিকুৱেষ্ট কৰিম অকল যে ক্ৰিকেটাৰে হ'ব লাগিব সেনেকুৱা নহয় সেনেকুৱা ফিল্ড বহুত আছে আজিকালি অপৰচুনিটি বহুত এভৰি ইভেণ্ট স্পৰ্টছৰ আজিকালি অপৰচুনিটি খুলি আছে পঢ়া শুনাই হওক স্পৰ্টছেই হওক গান বজনা কিবাই হওক বা ডান্সেই হওক আজিকালি অপৰচুনিটি বহুত আছে কিন্তু মই বিচাৰিম যে ক'ব বিচাৰিম সকলোকে সেই ল'ৰাজনৰ ইণ্টাৰেষ্টটো ক'ত পিক কৰিব চেষ্টা কৰক আৰু বেক কৰিব চেষ্টা কৰক কাৰণ যদি আমি ফ'ৰ্চ কৰোঁ আজি যদি আমি ৰিয়ানক ডক্টৰ বনাব গ'লোঁ হয় সেইটো আৰু কিবাহে হ'ল ইঞ্জিনিয়াৰ বনাব গ'লে কিবাহে হ'ল মানে সেই বস্তুটোত যাতে কোনো ফ'ৰ্চ নকৰে ছাপৰ্টটো মেইন তুমি যি কৰিব বিচাৰিছা কৰা আমি আছোঁ সেইটো যদি কৰে মোৰ হিচাপত ছাকচেছ ৰেটটো বাঢ়িব আপুনি যিখন পৰিৱেশত যিখিনি সময়ত আপুনি ক্ৰিকেট আৰম্ভ কৰিছিল আপোনাৰ ল'ৰাৰ দিনলৈ বহুত বেছি পাৰ্থক্য হৈ গ'ল এইখন অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আমি চাওঁ ষ্টেডিয়ামৰ ক্ষেত্ৰতেই হওক বা মানুহৰ মানসিকতাৰ ক্ষেত্ৰতেই হওক বহুত পৰিৱৰ্তন আহি গ'ল খেলৰ ধৰণ কৰণ সকলোতে আৰু সেইকাৰণে চাগে আপুনি অসমত থাকি পাৰিম বুলি ভাবিছিল তথাপিও মই আপোনাক কওঁ যে কিছু বছৰ আগলৈকে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত একদম মানে মুষ্টিমেয় মানুহ উজলি আছিল এতিয়া ধৰক লন বল খাইনে কাণত পিনে অলপ দিনৰ আগলৈকে মানুহে অসমৰ মানুহ চাগে গম পোৱা নাছিল মিঠুৱে হাঁহিছে মই মোৰ নিজৰ তেনেকুৱা এটা লাগে বা কেতিয়াবা কোনোবাই যে বক্সিং খেলি এজনী ছোৱালীয়ে অলিম্পিক বিজয়ী হ'ব প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হ'ব এইটো চাগে বিশেষকৈ
বহুত অভিভাৱকে ভাবিব পৰা নাছিল কিন্তু এয়া এতিয়া সম্ভৱ হৈ গ'ল লন বলতেই হওক বক্সিঙতেই হওক দৌৰতেই হওক বা আন আন সাঁতোৰতেই হওক এতিয়া কিন্তু অসমত ক্ৰীড়াৰ সামগ্ৰিকভাৱে এটা কিন্তু পৰিৱেশ আহিছে এই যে যিটো পৰিৱেশ আৰু ইয়াৰ লগে লগে চাগে অভিভাৱকবিলাক সজাগ আৰু সচেতন হৈছে আপুনি যিটো কথা ক'লে যে ক্ৰিকেটেই যে খেলিব লাগিব সেইটো কথা নহয় আন আন বিভিন্ন ক্ষেত্ৰ আছে এতিয়া ধৰক আৰ্চাৰীৰ ক্ষেত্ৰতে যদি আমি চাওঁ বেডমিণ্টন ক্ৰিকেট টেনিছ গোটেই ক্ৰীড়াৰ প্ৰত্যেকটো মানে ধাপতি এতিয়া অসমীয়া ল'ৰা ছোৱালী বহুত ওলাই আহিছে মানে আৰু হয়তো আগন্তুক দিনত ভাল ভূমিকা হ'ব তথাপি মই আপোনাক সুধিছোঁ যে এই ক্ষেত্ৰত যিবিলাক সংশ্লিষ্ট পক্ষ আছে বা চৰকাৰৰ যিটো ভূমিকা বা আমাৰ যিবিলাক জাতীয় দল সংগঠনেও যেনেধৰণৰ এটা ভূমিকা ল'ব পাৰে ঠিকেই লোৱা বুলি আপুনি ভাবেনে নাই এইটো মানে কি মই বেলেগ ইভেণ্টৰ কথাটো তেনেকৈ বা সিমান ফ'ল' কৰা নাযায় বা সেইটোত কমেণ্ট কৰাটো মোৰ কাৰণে দিগদাৰ হ'ব আৰু ক্ৰিকেটটো এটা হ'ল প্ৰাইভেট বডি এটা সেইটোত মানে BCCI যিখিনি কৰি আছে এনাফ কৰি আছে এভৰি এছ'চিয়েশ্যনৰ কাৰণে যিখিনি পইচা পঠায় মই যিখিনি শুনা মতে হিউজ ফাণ্ড পঠাই আছে ফেচিলিটিছ পঠাই আছে BCCIৰ ফালৰ পৰা একো ক্ৰুটি হোৱা নাই মোৰ হিচাপত লাগে আৰু প্লাছ যদি ক'ব যাওঁ এতিয়াৰ যিটো আগৰ এছ'চিয়েশ্যনৰ কথা বাৰু ক'ব নাযাওঁ মই এতিয়া যিখিনি এতিয়াৰ যিটো আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ মেম্বাৰ বা এপেক্স কাউন্সিলৰ যিটো বডি তাৰপিছত ইয়াৰ আগত লণ্ডা থাকোঁতেও বা লণ্ডা থকাৰ দিনৰ পৰা যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে সেইটো এটা ট্ৰিমেণ্ডাছ মানে চেঞ্জ এটা আহিছে সেইটো সকলোৱে ক'ব লাগিব অপ্ৰিয় হ'লেও সত্য ঠিক তেনেকৈ আৰু এতিয়া যে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ আহিলেই যে গোটেইখিনি গ্ৰ' কৰিব সেইটোত মই বিলিভ কৰা নাছিলোঁ একচুৱেলি কাৰণটো কি সেনেকুৱা প্ৰমাণ মই পাই থৈ দিছোঁ কাৰণ মোৰ লগত একেলগে খেলি আছিল SS দাস দেৱাশিষ মহন্তি সিহঁতে আমাৰ মোৰ কণ্টেম্পৰেৰী একেলগে খেলা আজি আমি ইয়াতে যিখিনি ফেচিলিটি পাইছোঁ উৰিষ্যাত SS দাসতো সেনেকুৱা ফেচিলিটি যাতে ইণ্ডিয়া খেলিছে টেষ্ট খেলিছে তাৰ মানে কি বুজাইছে আজি আমাৰ ইয়াতে সেই এনেকৈ কংক্ৰিটতে প্ৰেক্টিছ কৰিছিলোঁ মেটিঙতে খেলিছিলোঁ সিহঁতেও তাতে খেলিছিল সেনেকৈ কিন্তু সিহঁতেতো ভাই ইণ্ডিয়া খেলিছে টেষ্ট খেলিছে কেনেকৈ খেলিলে আমাৰ ইয়াৰ পৰা খেলিব পৰা নাছিল তাৰ ৰিজনটো কি সেইটো হ'ল মাইণ্ডছেট মিঠুবু পৰাগদাই যিটো কথা কৈছে এজন ক্ৰিকেটাৰ হিচাপে তেখেতে ঠিকেই কৈছে কিন্তু আপুনিও ধৰক খেলুৱৈ ন এগৰাকী আপুনি সেই সময়ৰ জলপৰি আপুনি এতিয়াও আপোনাক মিঠু বৰুৱা বুলি ক'লে চবেই সেই জলপৰি মিঠু বৰুৱাজনীকেই জানে আজি আপোনাৰ ৰিয়ানৰ মাক হিচাপে বেলেগ এটা পৰিচয় হৈছে সেইটো বেলেগ কথা আপোনাৰ কিন্তু আপোনাৰ নিজৰ পৰিচয়টোতো আছেই তেতিয়াৰ দিনতে মই এইটো কথা কৈছোঁ যে আপুনি যিটো সময়ত সাঁতুৰিছিল সেই সময়ত আপুনি মহিলাৰ মানে ছোৱালীৰ শাখাত যেতিয়া আপুনি বিখ্যাত হৈছিল মাজুলীৰ এজন যুৱক মাজুলীৰ এখন নৈত সাঁতুৰি পেলাই পুৰুষৰ হৈ পেলাই মানে আমাৰ ল'ৰাৰ টীমটোৰ সেই সময়ত প্ৰতিনিধিত্ব কৰিছিল 83 নে 84 কিবা এনেকুৱা সময়ত তেওঁৰ নামটো বিষ্ণু দাসৰ এতিয়া এজন তেওঁ ভাল মানে লোকশিল্পী তেওঁ মাজুলীৰ সকলো মানুহে তেখেতক চিনি পায় লোকশিল্পী হিচাপে তেওঁ এটা নাম আছে কিন্তু সেই বিষ্ণু দাসৰ সেই সময়ত বোলে সাংঘাতিক প্ৰতিভা আছিল যে আপুনি এফালে ছোৱালীৰ যেনেকৈ উজলি উঠিছিল ল'ৰাৰ ভিতৰত উজলি উঠা ল'ৰাজন আছিল সেই বিষ্ণু দাস কিন্তু সেই বিষ্ণু দাস আন্তঃগাঁথনি নোহোৱাৰ কাৰণে সেই সুযোগ সুবিধা নোপোৱাৰ কাৰণে একেবাৰে ক'ৰবাত থাকি গ'ল কোনেও চিনিয়ে নাপালে তুনি নৈত তেওঁ সাঁতুৰি পেলাই অসমৰ ৰিপ্ৰেজেণ্ট কৰি তেওঁ ভাৰতৰ খেলুৱৈ হ'বলৈ যোৱা মানুহ আছিল আপুনিতো ধৰক ইয়াত আছে এই যে মই ক'লোঁ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো এটা চাগে ভূমিকা থাকে খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেখেতে এতিয়া যিটো কথা কৈছে আপুনি কি বুলি ভাবে যে আজি আপুনি ক'লে যে ৰিয়ানৰ দেউতাক যদি পৰাগ নহ'লহেঁতেন তেতিয়াহ'লে ৰিয়ান নহয় এনেকৈ কৈছে এতিয়া ধৰক আমাৰ ফুটবল সংস্থা আছে ক্ৰিকেট সংস্থা আছে বেডমিণ্টন সংস্থা আছে এইবোৰ ডাঙৰ ডাঙৰ নেতা চেতা তাৰ সভাপতি সম্পাদকৰ পৰা ধৰি ঢেৰ কিবা কিবিত আছে যেনেকৈ অসম সাহিত্য সভাই সাহিত্যিক সৃষ্টি কৰে বুলি ক'লে এতিয়া মানুহে হাঁহে তেনেকৈ ক্ৰিকেট সংস্থাই বা ফুটবল সংস্থাই ফুটবলাৰ সৃষ্টি কৰিছে ক্ৰিকেটাৰ সৃষ্টি কৰিছে বুলি মানুহে বিশ্বাসেই নকৰে এতিয়া ৰিয়ানৰ ক্ষেত্ৰত অসম ক্ৰিকেট সংস্থাৰ কিমান অৱদান আছে আৰু মাক হিচাপে বা দেউতাক হিচাপে কিমান অৱদান আছে অসমৰ প্ৰতিজন মানুহে এতিয়া চাগে বুজি পায় জানে সেই ক্ষেত্ৰত আপুনি কি ক'ব মই যিটো কৈছোঁ পৰাগ নহ'লে ৰিয়ান নহ'ল হয় সেইটো চবৰে ক্ষেত্ৰত হয় এটা ফেমিলি বেকগ্ৰাউণ্ড নহ'লে কোনো ওলাব নোৱাৰে নহয় ফেমিলিটো আছে কিন্তু মই কৈছোঁ যে সংস্থাবিলাকৰ যিটো ছাপোৰ্ট থাকিব লাগে সংস্থাই ছাপোৰ্ট কেতিয়া কৰিব বেকিং দিব ইনফ্ৰাষ্ট্ৰাকচাৰ দিব তেওঁলোকৰ সিমানখিনিতে কাম ফেচিলিটি দিব ল'ৰাটোক প্ৰেক্টিছ কৰিবলৈ বা ল'ৰাটোক যি লাগে বাহিৰত গ'লে ধৰক যেতিয়া
কেতিয়াবা এনেকুৱা চিলেকশ্যনছ হেৰি হয় যে আমাৰ ল'ৰাই ভাল খেলিছে পাব লাগে মানে কথাটো কৈছোঁ তেওঁলোকৰ সিমানখিনিলৈকে সীমিত তাতকৈ বেছি তেওঁ এতিয়া মটিভেট কৰিবলৈ ঘৰৰ পৰা যিটো দৰকাৰ বা তেওঁক মটিভেশ্যনেল কোচ এজন আনি দিব কাউন্সেলিং কৰিবলৈ কাউন্সিলৰ এজন আনি দিব তেওঁলোকৰ কাম সেইখিনি কিন্তু বাকীখিনি আজি এটা প্লেয়াৰ ইণ্টাৰনেশ্যনেল হ'বলৈ বা প্লেয়াৰ এজন নেশ্যনেল চেম্পিয়ন হ'বলৈ নিজৰ লাগিব ঘৰখনৰ ছাপৰ্টটো লাগিব ডিফাৰেঞ্চটো সেইটোৱেই গতিকে ৰিয়ানে ছাপৰ্ট পাইছে চব পাইছে আজি লণ্ডাও বহুতখিনি ছাপৰ্ট দিছে বা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি কৰিছে কিন্তু ৰিয়ানক যদি আজি আমি ছাপৰ্ট নকৰিলোঁ হয় নহয় সেই ছাপৰ্টখিনি দি লাভ নাই সেই ছাপৰ্টখিনি সি পাই লাভ নাই সি কি কৰিব সেইখিনি দি আৰু যেতিয়া ডিফিকাল্ট টাইমছবোৰ আহে ভাল দিনততো ভাল হৈ যায় যেতিয়া হাৰ্ড ডেজবোৰ আহে ডিফিকাল্ট টাইমছবোৰ আহে তেতিয়া সেই ফেমিলিটো লাগিবই বা ফেমিলিৰ সেই কণ্ট্ৰিবিউশ্যনখিনি লাগিবই আৰু ইয়াতে এটা কথা এটা আছে যিটো প্লেয়াৰ ওলোৱা কথাটো কৈছে এছ'চিয়েশ্যনৰ ফালৰ পৰা যিটো ছাপৰ্টৰ কথাটো ওলাইছে মই ভাবোঁ মই তোমালোকৰ থ্ৰু দি পেলাই মই ছাজেশ্যন এটা দিব বিচাৰোঁ মই যেনেকৈ ওলাইছিলোঁ এক্সট্ৰা কিবা এটা কৰি পেলাইহে ওলাইছিলোঁ চব গুচি যায় ৰাতিপুৱা ট্ৰেইনিং কৰি চব গুচি যায় অলপমান ড্ৰিল কৰি পেলাই মই আৰু 1 ঘণ্টা এক্সট্ৰা দুপৰীয়া ছেকেণ্ড হাফত ছেম 2টাৰ পৰা ষ্টাৰ্ট হ'ব বা 3টাৰ পৰা ষ্টাৰ্ট হ'ব মই 1টা বজাত যাম নবদাক তাৰ পৰা অফিচৰ পৰা উঠাই নিজে পানী মাৰিলোঁ পানী মাৰি ৰাবাৰ দিলোঁ ডিউজ বল ভিজালোঁ ৰেডি কৰিলোঁ নবদা আৰু মই 1 ঘণ্টা অকলে 1-to-1 প্ৰেক্টিছ এটা বস্তু কি হয় টিম প্ৰেক্টিছ যেতিয়া কৰিব গোটেই 40টা 50টা 100টা ল'ৰাই দিয়ে সেই নৰ্মেল সেই প্ৰেক্টিছটো দি পেলাই ভাল ছলিড প্লেয়াৰ এটা ওলোৱাটো বহুত টাফ অলপ 1-to-1 হ'বই লাগিব যিকেইজন প্লেয়াৰ অলপমান টেলেণ্ট থকা বুলি জানে বা গম পোৱা যায় তেওঁলোকক পিক কৰি পেলাই তেওঁলোকক এক্সট্ৰা কৰাব লাগিব এক্সট্ৰা যেতিয়ালৈকে নাপাব তেতিয়ালৈকে সেই প্লেয়াৰজন এক্সট্ৰাঅৰ্ডিনাৰী হৈ নোলায় সেইটো মই যিখিনি ষ্টাডি কৰিছোঁ অলপ এক্সট্ৰা সেইটো যেনেকৈ আজি কোনো এছ'চিয়েশ্যন বা ফেডাৰেশ্যনে বা কোচক ইউ হেভ টু মেক দ্য কোচ বিজি যে মই যেতিয়া খেলিছিলোঁ প্ৰদীপ ছাৰে আহি পেলাই ইয়াত কৈছিল মনত আছেনে শ্বি ইউজ টু মেক আছ বিজি আজি ইয়াত আহি পেলাই আমাৰ যোন নেশ্যনেল কোচ মই সাঁতুৰি থাকোঁতে আছিল এতিয়াও আছে তেওঁ ডুবাইত এতিয়া এবাৰ এই চাফ গেমছ হওঁতে আহিছিলে ইয়াত আহি ইয়াক কৈছে শ্বি ৱাজ এ ছুইমাৰ হু ইজ টু মেক আছ বিজি মানে আহি এতিয়া কি কয় ঠিক নাই কি কৰিম বুলি কয় ঠিক নাই চ' সেইটো নিজৰ পৰাও আহিব লাগিব আজি ৰিয়ান ইয়াতে বৰষুণ দিছে হেৰি নাই একাডেমিত যে গৈছে আজি 5 or 6 hour ছেশ্যন পাৰ ছেশ্যন কৰি আছে আজি লাষ্ট 5 days য'ত 4,000 3,500 4,500 বল এটা ছেশ্যনত সি কৰিছে ফেচ চ' সেইবোৰতো এক্সট্ৰা নিজৰ পৰা কৰিব লাগিব ন মই আৰু এটা কথা আপুনি কৈ আছিলে আপোনাৰ চাগে কথাখিনি আধৰুৱা হ'ল আপুনি আৰু কিবা থাকি গৈছে নেকি মিঠুৱে মাজত ধৰি ল'লে যিহেতু মই এইটো কথাই ক'ব বিচাৰিছোঁ যে বোলে মই সেইটো কথাই ক'ব বিচাৰিছোঁ যে বোলে এতিয়া আছাম ক্ৰিকেটে যদি প্লেয়াৰ যদি উলিয়াব আছে এতিয়াও যেনেকৈ মই একচুৱেলি কেম্পত যোৱাই নাই মই নোযোৱাকৈ কোৱা বুলিও ক'ব পাৰে আৰু দেই সেইটো আকৌ মোৰ ভুল হ'ব কাৰণ মই যিখিনি দেখি আছোঁ আগৰ পৰাই যেনেকৈ আমাৰ সেই চেণ্টাৰবিলাকত নৰ্মেল প্ৰেক্টিছ এটা হৈ আছে তাতো যদি সেনেকৈ যদি কৰা আছে তেতিয়াহ'লে সেইটো মই নাভাবোঁ যে খুব সোনকালে প্লেয়াৰ প্ৰডিউচ হ'ব অলপ এক্সট্ৰা আজি 15টা ল'ৰা আছে ঠিক আছে আজি একাডেমিত 30 ল'ৰা পঢ়া শুনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰি আছে কিন্তু 30 ল'ৰাক যদি সমান চকু দি চালেও নহ'ব তাৰ মাজতো কিছুমান হীৰা থাকিব কিছুমান সোণ থাকিব কিছুমান ৰূপ থাকিব সেইবিলাকক আমি উলিয়াব লাগিব উলিয়াই পেলাই আমাক সিহঁতক পলিচ কৰিব লাগিব আৰু সেইবিলাকক আমি এক্সট্ৰা কৰাব লাগিব আজি যদি মই অলৰেডি এটা মই কৈছিলোঁ মানে কি মোৰ এটা ইচ্ছা আছিলোঁ কিন্তু সেইটো পূৰণ নহ'ল মোৰ 2-4টা ল'ৰা পিক কৰি পেলাই কৰোৱা মন আছিলে মানে মইতো কৈছিলোঁ যে আফটাৰ 3 years মই সিহঁতক এটা জেগাত পঠাবৰ কাৰণে মোৰ ইচ্ছা আছে কিন্তু মই চামহাও পৰা নাই মিলাব নোৱাৰোঁ বা কিবা এটা হেৰিৰ কাৰণে সেই বস্তুটো লাগিব এতিয়া কোচ এটা আজি যদি আৰু এটা বস্তু কি হয় আমাৰ ইয়াতে কোচবিলাক বা হেৰিৰ মানে কোনো হেৰি নাই মানে এইটো কি বুলি কয় আফটাৰ ছিজন আফটাৰ হেৰি বা ইয়াৰ বাই ইয়াৰ কোচ হৈ আছে কিন্তু তাৰ মাজত ৰিজাল্ট কি হৈ আছে পাৰফৰ্মেঞ্চ কি হৈ আছে সেইখিনি মনিটৰ কৰি পেলাই এটা নতুন কিবা এটা চেষ্টা কৰিব লাগিব আদাৰৱাইজ যদি ছেম যদি কৰি গৈ থাকে এটা স্থবিৰ মানে সেই নতুনত্বৰ ধৰণৰ চিন্তা সেইটো আজি যিটো গেপ আহিছে আমাৰ সেই এটা ডাঙৰ গেপ এটা আহিছে আমাৰ
সেই গেপটো বহুত এইটোৰ গেপটো মাৰিবৰ কাৰণে আমাৰ সময় লাগিব এতিয়া আমাৰ লাষ্ট ইয়াৰৰ পৰা এইবাৰ হয়তো ছিনিয়ৰ কি যিকেইটা আছে বা যেনেকুৱা যি আছে কিন্তু সেই গেপটো আহিলে ক'ৰ পৰা এটা বেচ বাই বেচটো 19 ল'ৰা 16 ল'ৰা ওলাই আছে সেইবিলাক ল'ৰা ক'ত গৈ আছে আৰু এটা কথা মোক আপুনি কওকচোন যে এতিয়া ৰিয়ান ধৰক অলৰাউণ্ডাৰ বেট বল ফিল্ডিং সকলোতে তেওঁ উজলি উঠিছে বিশেষকৈ আগৰ যিটো ৰিয়ানৰ পজিশ্যন আছিল এতিয়া ধৰক তেওঁ 4 নম্বৰলৈ এই মিডল অৰ্ডাৰত অহাৰ কাৰণে বহুতে কৈছে যে আগতে ৰিয়ানক ক্ষেত্ৰত অলপ অন্যায় কৰি থকা হ'ল পিছৰ ফালে তেওঁ মানে কি হয় সেইটো একচুৱেলি কি হয় সেই হোপটো কিন্তু ৰিয়ানে দিছিলে ফাৰ্ষ্ট ইয়াৰ যেতিয়া সেই 17 বছৰ বয়স তাক সেই জবটো দিছিলে তেতিয়াই ফাৰ্ষ্ট ইয়াৰো সি সেই 6-7 নম্বৰ 8 নম্বৰ খেলিছে সি তাতে মেটছত জিকাই দিয়াৰ ফলত কি হ'ল সুযোগটো পাই গ'ল নহয় সুযোগটো পোৱাৰ পিছত সি জিকালে মেটছখন জিকাৰ ফলত কি হ'ল আৰৰ এক্সপেক্টেশ্যনটো বাঢ়ি গ'ল যে নাই ই এইটোৰ কাৰণে সুইটেবল সেইটো কাৰণে তাক নেক্সট কামিং 2 ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ ফ'ৰ্থ ইয়াৰ সেনেকৈয়ে তাক হেৰি কৰি গুচি গ'ল কিন্তু এটা বস্তু কি হ'ল সেইটোত বস্তুটোত পিক কৰাটো আৰু সেই এটা 6-7 নম্বৰ 8 নম্বৰ সেইটো এটা এনেকুৱা এটা নাম্বাৰ বেটিং অৰ্ডাৰ সেইটো যদি চাব যোৱা মানে বহুত মেচিয়ৰ্ড প্লেয়াৰখিনিহে কৰি আছে সেই নাম্বাৰটো বেটিং কৰি আছে আৰু সেই নাম্বাৰটোত গৈ পেলাই কনচিষ্টেণ্ট পাৰফৰ্ম কৰাটো বহুত টাফ বোথ ছাইড ফাৰ্ষ্ট বেটিং হওক ছেকেণ্ড বেটিং হওক কিন্তু এটা বস্তু কি হ'ল ৰিয়ানক এইবাৰ সেই 4 নম্বৰটো দিয়াৰ পিছত এটা বস্তু ভাল হ'ল কাৰণ সি আজি আছাম ষ্টেটত সি 4 নম্বৰ ডেইজতো খেলি আছে ওৱান ডেটো খেলি আছে T20তো খেলি আছে সেইটো অলৰেডি সেইখিনি পাৰফৰ্মেঞ্চ দেখা পায়ে তেওঁলোকে অলৰেডি ডিচাইড কৰি লৈছে যে এইবাৰ সি 4 নম্বৰ খেলিব লাগিব আৰু সেইটোৰ কাৰণে ব্লেছিং ইন ডিছগাইজ ভাল মানে সি সেইটো বস্তু ল'লেও প্ৰুভো কৰিলে যে মই এইটো 4 নম্বৰৰ কাৰণে মই সুইটেবল হয় পাৰফেক্ট সেই বস্তুটো সি প্ৰুভো কৰিলে এটা ডেফিনেটলি তাৰ কাৰণে বেটাৰ ভাল হ'ল মই অকণমান সময়ৰ কাৰণে বিৰতি লৈছোঁ তাৰপিছতে আজিৰ অনুষ্ঠানটোৰ শেষ অংশলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ শেষ অংশলৈ মই অনুষ্ঠানটো এতিয়া শেষ কৰিম একদম শেষত মিঠুবৌ সন্তানটোৱে সকলো দিশতে কেতিয়াও আগবাঢ়িব নোৱাৰে কেতিয়াবা কিবা এটাত আগবাঢ়িলে কিবা এটাত তেওঁ পিছ পৰে তেনেকুৱা হৈ থাকে কিন্তু ৰিয়ানৰ ক্ষেত্ৰত খেল আৰু পঢ়া শুনা একেলগে লৈ গৈছে এটা সুস্থ মন এটা সুস্থ শৰীৰ এটা সুস্থ চিন্তা ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে বিশেষকৈ খুব ধাৰাবাহিকভাৱে খুব ভাল খেলি যাবৰ কাৰণে এই সুস্থ মন সুস্থ শৰীৰ আৰু সুস্থ চিন্তাটো খুব জৰুৰী আপোনালোকৰ লগত কথা পাতি মোৰ এইটো পুৰা বিশ্বাস হৈছে যে সেইখিনি আপোনালোকে দিছে পুৰা মাত্ৰাই দিছে তথাপি মই এতিয়া সুধিছোঁ এই যে পঢ়া শুনাৰ ক্ষেত্ৰতো সি যে সমানেই নিজক লৈ গৈছে ইমান কেতিয়াও মানে পঢ়াটো একেবাৰে বাদ দি দিয়া নাই বহু খেলুৱৈ আছে কলেজত এনে নামটো লগাই থয় বা পঢ়া শুনা বাদেই দিয়ে এতিয়া শচীন তেণ্ডুলকাৰে তেওঁ ক্ৰিকেটৰ ভগৱান কিন্তু তেওঁ পঢ়াটো তেওঁ বাদ দিলে কিন্তু ৰিয়ানে কিন্তু এতিয়ালৈকে সেইটো ধৰি ৰাখিছে এই ক্ষেত্ৰত আজি এগৰাকী মাতৃ হিচাপে মানে আপুনি কি ক'ব যে তেওঁ কেনেকৈ দুয়োটা চম্ভালি লৈ গৈছে মই যেতিয়া খেলি আছিলোঁ এই বস্তুটো মোৰ দেউতাই মোক কৈছিলে যে আমাৰ ঘৰত পষ্ট গ্ৰেজুৱেশ্যন দলত কোনো নাই PhD ChD এনেকুৱা ধৰণৰ মানে চ' লিষ্ট হ'ল পষ্ট গ্ৰেজুৱেশ্যন তই MA কৰিবই লাগিব ইণ্ডিয়া নাম্বাৰ 1 হওক যি হওক তই MA কৰিবই লাগিব কেনেকৈ কৰ তোৰ ওপৰত কথা ছাপৰ্ট লাগে মই দিম চ' সেই চেলেঞ্জটো এই ইমানটিৰ পৰা সোমাই দিছিল যে মই পঢ়া শুনা কৰিবই লাগিব চ' মই কৰি গ'লোঁ ছেইম থিং মই ৰিয়ানক কৈছোঁ আৰু এডুকেশ্যনটো মই ভাবোঁ এডুকেশ্যন ইজ আ মাষ্ট এডুকেশ্যনটো হ'লে খেলাটো ছাপৰ্ট কৰে কাৰণ ব্ৰেইনটো সিমানখিনি এটা শ্বাৰ্পনেছেদি মানে কাম কৰে বুলি মই ভাবোঁ আৰু ইট উইল অলৱেজ হেল্প বহুত ক্ষেত্ৰত হেল্প কৰে আৰু পিছলৈ গৈ সেই ষ্টিগমাটো নাথাকে যে আই এম নট এডুকেটেড এটা সময়তো খেলা এৰিব লাগিব ন তুমি তাৰপিছত BA ফেইল 10th পাছ সেই ষ্টিগমাটো কিন্তু বৰ বেয়া লাগে পিছলৈ গৈ তুমি যিমানেই ছাকচেছফুল নোহোৱা কিয় চ' ৰিয়ানক মই কৈছিলোঁ মোৰ ভাই চোৱা যি কৰা খেলাটো 200% পঢ়া শুনাটো ছাইড বাই ছাইড লৈ গ'লে হ'ব মোক 80 90 70 নালাগে 40% পাই পাছ কৰিলেও হ'ব
কিন্তু পঢ়িবই লাগিব তুমি মই ব্যক্তিগতভাৱে জানো কিন্তু বহু মানুহে চাগে জানিব বিচাৰিব ৰিয়ানৰ এডুকেশ্যন লাইফটো মানে ক'ত স্কুল পঢ়িছে ক'ত আহি কি পঢ়িলেহি ক'ত পালেহি আপুনি অকণমান কৈ দিয়কচোন সি প্ৰথম সি ইমান বেছি এডভান্সড আছিলে যে তাক 18 মাহত মই ব্লু বেলছত দিছিলোঁ প্লে গ্ৰুপত তেতিয়াই এনেকুৱা লাগে যে সি নাৰ্চাৰী চ' মাহঁতৰ মানে মালিগাঁৱত থাকোঁ কিন্তু ভাল নাৰ্চাৰী এখনত দিয়াটো উচিত বুলি মই ভাবোঁ তেতিয়া ব্লু বেলছ খুব ভাল নাৰ্চাৰী এখন আৰু মানে মই মাকন জেঠাই বুলি মাতোঁ মাকন জেঠাইহঁতৰ স্কুল আছিলে চ' মাকন জেঠাই আমাক পাইছে মই সৰুতে চ' মই জানো যে বাচ্ছা এটাক সেনেকুৱা পৰিৱেশত দিলে আপব্ৰিঙিংটো খুব ভাল হয় চ' আৰু মোৰ ঘৰখন মোৰ ওচৰত আছিল যেতিয়া মাৰ ঘৰখন ভাইটি ভণ্টিহঁতি চবে আৰু ভালো পায় 11টা বজাত আহে মই তেতিয়া অফিচত থাকোঁ তাক লৈ যায় সিহঁতি খেলে ময়ো 1:30 বজাত তাৰপিছত লৈ যাওঁ সেনেকৈ প্লে গ্ৰুপটো প্লে স্কুলখন হ'ল KG লৈকে ক্লাছ 1ত সি ডন বস্কোত গ'ল ডন বস্কোত খুব দুখ লগাভাৱে ক্লাছ 8ত ফাদাৰে খুব দিগদাৰি দিলে লিভ নিদিয়ে মোক ক'লে যে যদি ইফ ইউ ৱান্ট হিম টু প্লে ক্ৰিকেট হি উইল হেভ টু লিভ ডন বস্কো So father, he'll very easily leave Don Bosco, but he will never leave cricket. বুলি কয় মই উলিয়াই লৈ আহিলোঁ তাৰপিছত তেতিয়া সাউথ পইণ্টৰ মিষ্টাৰ কৃষ্ণাঞ্জন চন্দা বাবুদা বুলি মাতোঁ বাবুদা এই কথাটো গম পাই পেলাই কৈছে যে মিঠু আজিয়েই লৈ আহা ক্লাছ 8ৰ পৰীক্ষা দি আছিল ফাইনেল পৰীক্ষা দি থাকোঁতে পৰীক্ষাৰ মাজত আনি এডমিশ্যন দিছে ক্লাছ 9ত সাউথ পইণ্টত মই বোলো পাছ চাৰ্টিফিকেট সেইটো পিছত যেতিয়া আহে হ'ব ক্লাছ 9ৰ ক্লাছ কৰিব দিয়া পৰীক্ষা লাষ্ট পৰীক্ষাটো দিছে এডমিশ্যন দি সাউথ পইণ্টত ক্লাছ 9ৰ পৰা ক্লাছ 12 তাতে পঢ়িলে আৰু যিটো ছাপৰ্ট তেওঁ দিছে ৰিয়ানক তাৰ কাৰণে চাগে সি ইমান ইজিলি খেলিব পাৰিছে ডন বস্কোৰ সেই সিদ্ধান্তটোৱে তেওঁক ক'ৰবাত মনোকষ্ট দিয়া নাছিলনে নাই সি মানে এনেকুৱা আছিল ৰিয়ান মা মই হয় পঢ়িম নহ'লে মই খেলা এৰিব লাগিব মই ইমান প্ৰজেক্ট কৰি থাকিব লাগে মই ইমান প্ৰজেক্ট কৰি থাকিব নোৱাৰোঁ মই ইমান পঢ়িব নোৱাৰোঁ মই এনেকৈ খেলিব নোৱাৰোঁ চ' সি মানে একদম মানে সি কিবা হৈ গৈছিলে ডন বস্কোত মই উলিয়াই লৈ আহিলোঁ আৰু তাৰপিছত যেতিয়া লিভ নিদিয়ে খেলিবলৈ খেলা ধূলাৰ ইমানকেইটা একাডেমি খুলি থৈছে কিন্তু খেলাৰ কাৰণে লিভ নিদিয়ে মই আচৰিত পালোঁ কাৰণ মোৰ দেউতা তাৰে 33 ইয়াৰ্ছ চাকৰি কৰিছিলে চেম্পিয়নছ আফটাৰ চেম্পিয়নছ ওলাইছে আজি মেক্সিমাম চেম্পিয়নছ ডন বস্কোৰ পৰা কিন্তু এইটো মাইণ্ডছেট যে হৈ যাব সেই স্কুলখনৰ এডমিনিষ্ট্ৰেশ্যনৰ মই আচৰিত পাইছিলোঁ মই লৈ আহিলোঁ কিন্তু বাবুদাই যিটো ছাপৰ্ট দিছে মানে একাডেমিক ছাপৰ্ট সি ক্লাছ কৰিব নোৱাৰে এসপ্তাহ 10 দিন 15 দিন গোটেই এসপ্তাহ 15 দিন 10 দিনৰ নোটছ জেৰক্স কৰি থৈ দিয়ে মোৰ কাৰণে সেইবোৰ আনি মই লিখোঁ তাৰ টেক্সট বুকত মই লিখি তাক সাধু কথাৰ নিচিনাকৈ কৈ যাওঁ সি সেইবোৰ শুনে আৰু পৰীক্ষা দিয়ে এনেকৈ পাছ কৰাইছোঁ নিজেতো পঢ়িবলৈ সি সময় নাপায় সেইবোৰ শুনাই তাক শুনাই যাওঁ সাধু কথাৰ নিচিনাকৈ কৈ যাওঁ পইণ্টছবোৰ লিখে সেনেকৈ পঢ়ি সি পাছ কৰিলে মেট্ৰিক সি পাছ কৰিছে 86.2% হায়াৰ ছেকেণ্ডেৰী সি পাছ কৰিলে 65.6 ডিগ্ৰী সি পাছ কৰিলে 72.2% কিন্তু সি কমপ্লিট কৰিলে আৰু এতিয়া সি মই তাক কৈ এতিয়া আল্টিমেটলি ৰয়েল গ্লোবেলৰ যেতিয়া ব্ৰেণ্ড এম্বেচেডৰ হ'ল এতিয়া চামহাও অকণমান 1% এটা ইণ্টাৰেষ্ট দেখিছোঁ মই যিটো সদায় কওঁ বোলে MBA টো কৰিবি আৰু MBA টো মোক নাই নকৰোঁ তোমাৰ কাৰণে মই গ্ৰেজুৱেশ্যনটো কৰিলোঁ সেইটোৱে বহুত তোমাৰ কাৰণে কৰিছোঁ মই বা এতিয়া ক'বলৈ কাৰ ভাল লাগে তোমাৰেতো ভাল লাগে কিবাকৈ কৰোঁ মাষ্টাৰ্ছটো কৰিবা দিয়া একো নাই কিবা এটাত কৰিবা MBA টোলৈ অকণমান ঢাল খাইছে যেন লাগিছে আৰু এটা কথা সুধোঁ কিছুমান মানুহৰ উন্নতিত নাম এটাই প্ৰভাৱ পেলায় বুলি কয় নামৰ এটা ভূমিকা থাকে বুলি কয় এই যে ৰিয়ান পৰাগ ইয়াৰ নেপথ্যৰ কি কাহিনী আছে ৰিয়ান হ'ল দ্য কিং আৰবিকত দ্য কিং বুলি কয় দ্য লিটল কিং আৰু বাইবলত ৰিয়ান ৱাজ ওৱান অফ দ্য ৱাটাৰ বেয়াৰাৰ্ছ টু দ্য ছান গড দেই সেইটো হ'ল মিনিংটো পৰাগটোৰ এটা হিষ্ট্ৰী মানে এটা ষ্টৰি এটা আছে হিষ্ট্ৰী নহয় ষ্টৰি এটা আছে এওঁ যিহেতু অল কেপেবিলিটি আছিল যে ইণ্ডিয়া খেলক মই কনভিন্স কৰিব নোৱাৰিলোঁ যে সেই কেপাচিটিটো তেওঁ আছে বুলি তেওঁক কনভিন্স কৰাব মই নোৱাৰিলোঁ যিটো মোৰ দুখ আজিও কালি যে ৰিয়ানে ইণ্ডিয়া পাইছে
মোৰ দুখটো বেছি লাগিছে যে পৰাগে কিয় নেখেলিল, পৰাগেও আজি খেলিব পাৰিলে হয়। আগৰ থটটো মোৰ সেইটো আহিছে। মানে কালি মই এওঁৰ নিচিনাকৈ মই ইমান মানে উৎফুল্লিত বা ইমান মই ৰিয়েক্ট কৰিব পৰা নাই। মোৰ মানে এটাই আহি আছে, মোৰ আজি দুটা মোৰ ইয়াতে খেলুৱৈ আছিলে, ইণ্টাৰনেশ্যনেল হ'ল, ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল 2টা হ'ল চিনিয়ৰ। চ' সেইটো মইতোতো হয়ে ৰ'বা, মই তোমালোক 2টা কথা পাতিছোঁ, মই কৈ আছোঁ না, ডোণ্ট ইণ্টাৰাপ্ট। তাৰপিছত মই 2টা মানে মোৰ সেইটোৱে দুখ লাগিছে দেই। তাৰপাছত সেইকাৰণে কি হ'ল, যেতিয়া ৰিয়ানৰ মানে ইয়াৰ নাম দিব লগা হ'ল, ৰিয়ানটোতো সেইটো মই আগৰ পৰাই নামটো ভাল পাওঁ। খ্ৰীষ্টিয়ানিটিৰ প্ৰতি মোৰ এটা মানে উইকনেছ আছে, মই বৰ ভাল পাওঁ খ্ৰীষ্টিয়ান ৰিলিজনটো, সেইটো নাম দিলোঁ বাৰু। পৰাগটো মই এইটো কাৰণে দিলোঁ যে যিটো কাম দেউতাকে কৰিব নোৱাৰিলে, ৰিয়ানে যেন দেউতাকৰ নামটো লৈ সেই হায়েষ্ট লেভেলত এইটো নামটো লৈ খেলক। তাক এতিয়া কি হয়, এতিয়া য'তে যায় তাক পৰাগ বুলি মাতে। চ' সেইটো এটা মোৰ কাৰণে মানে এটা ছেটিছফেকশ্যন বা এটা কনচলেশ্যন। যিটো তাৰ স্ক'ৰ বৰ্ডখনত আহে, স্ক'ৰ বৰ্ডত কিন্তু এইটো সি নিজে কৰিছে যে স্ক'ৰ বৰ্ডত মোক ৰিয়ান নহয় পৰাগ বুলি দিব। চ' স্ক'ৰ বৰ্ডত যেতিয়া আহে চাবাচোন পৰাগ বুলি আহে। চ' ইট ইজ ফৰ মি ইট ইজ লাইক হিম প্লেয়িং দেৰ, মানে তেওঁ যেন খেলি আছে তাতে। এতিয়া ইণ্ডিয়া যেতিয়া খেলিব পৰাগ বুলি আহিব, চ' পৰাগে খেলি আছে। চ' সেইটো ভাবি দিছিলোঁ আৰু এতিয়া বাই সেইটো আপোনাৰ সপোন গ্ৰেছ সেইটো ফুলফিল হ'ল। মই আৰু থেংকফুল আৰু কিয় আপুনি নিজেওতো এগৰাকী বিখ্যাত খেলুৱৈ, সেইটো হৈ গ'ল আৰু সেইটো হ'ব লগা আছিল বহুত দিন হৈ গ'ল। আপুনি দুগৰাকী খেলুৱৈৰ কথা কৈছে ন ইণ্টাৰনেশ্যনেল, কিন্তু আপুনিতো নিজেও এগৰাকী প্ৰতিভাশালী খেলুৱৈ। সেইটো আছে। এতিয়া আমি এতিয়া ৰিয়েলিটিত থাকিব লাগে ন, সেইটো হৈ গ'ল আৰু বাইগন। মই যি কৰিলোঁ বাৰু, যি কৰিব নোৱাৰিলোঁ, বহুত কৰিব নোৱাৰিলোঁ, সেইটো আৰু হৈ গ'ল। এইটো আৰু এইবোৰ ডিছকাশ্যন কৰি লাভ নাই। এতিয়া ৰিয়ানৰ কথাটো হ'ল ৰিয়ান পৰাগ সেনেকৈ মানে আৰু আপুনি এষ্টাব্লিছ হৈছে আৰু ৰিয়ান পৰাগ। এতিয়া চাওক, এতিয়া নতুন এটা তেওঁ দায়িত্ব বা নতুন এটা ইনিংছ আৰম্ভ হৈছে জীৱনত। আপুনি এজ এ মাতৃ হিচাপে একদম যদি মই কওঁ যে ক'ত চাবগৈ বিচাৰে? মই বিচাৰোঁ যে যেতিয়ালৈকে সি ক্ৰিকেট খেলিব, আমাৰ ৰিয়ানটো অকণমান ইপিনে অকণমান ভেৰি ইৰাটিক, মানে ইৰাটিক ইন দ্য চেঞ্চ মানে এই এওঁৰ পৰা পাইছে অকণমান এতিয়া মানে একদম আমাৰ নহয় ৰ'বা, মানে কি ক'ম জানা, এইবোৰ কেমেৰাৰ আগত কয় নে নকয় ৱৰ্ডটো কৈছোঁ, গলা বুলি যে কয়, গলা অকণমান হ'লেও আছে, এখেতৰ পৰা পাইছে এইটো। কিন্তু মই এনেকুৱা নহয় দেই, মই বহুত চেঞ্চিবল। সেই বস্তুটোৰ কাৰণে সি কিমান দিন খেলে মোৰ ডাউট, কাৰণ 40 বছৰ 48 বছৰ 42 বছৰলৈ সি ক্ৰিকেট খেলা ল'ৰা নহয়। চ' মই বিচাৰোঁ যে যেতিয়ালৈকে খেলে তাক যেন তাৰ পৰা নমাব নোৱাৰে কোনো। ইণ্ডিয়ান টীমটোত থাকিয়ে যেন সি ৰিটায়াৰমেণ্টটো লয়, মোৰ সেইটো ইচ্ছা। আপুনি কেতিয়াবা ইণ্ডিয়ান টীমৰ কেপ্টেইন হওক? ডেফিনেটলি। কেপ্টেইন কোৱালিটি পূৰা আছে। তাৰ কেপ্টেইনচি কোৱালিটি পূৰা আছে। মোৰ ইমান ডেপ্থ নাই, মই ক্ৰিকেটৰ কথা ইমান নাজানো। সেই কথাটো পৰাগে ক'ব পাৰিব যে তাৰ কেপ্টেইনচি কোৱালিটি আছে নাই। মই ভাবোঁ যে আছে, মই দেখি পেলাই। চ' মই সেইটো হোৱাটো বিচাৰিছোঁ যে যেতিয়া সি ৰিটায়াৰ কৰে, যি বছৰে খেলে, সি যেন তাৰ পৰা ৰিটায়াৰ কৰে টপত থাকিয়ে। মই এতিয়া পৰাগদা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি নিজে ক্ৰিকেটাৰ, মিঠুবৈ ক'লেই যিহেতু, এই যে তেওঁ গাত অলৰাউণ্ডাৰ গুণ গোটেইখিনি আছে। এই যে মই কৈছোঁ আৰম্ভণি মাত্ৰ 23 বছৰ হৈছে চাবলৈ গ'লে। এতিয়া মিঠুবৈ কৈছে যে সি 40 বছৰ 42 বছৰলৈকে খেলিব নে নেখেলে মই নাজানো। আপোনাকে দুখ অকণমান দিছে কিবা এটা? আপুনি নিজে কি বিচাৰে দেউতাক হিচাপে, যে কিমান বছৰ বয়সলৈকে আপুনি খেলিব বুলি আশা কৰে বা খেলাটো বিচাৰে, বা কোনটো পৰ্যায়ত আপুনি শেষত একদম চাব বিচাৰে? কেপ্টেইনশ্বিপ ল'বৰ কাৰণে ৰিয়ানৰ গাত সেই গুণখিনি আপুনি দেউতাক হিচাপে কিমান দেখে? আজি ছাৰপ্ৰাইজ নহ'ব মোৰ আনচাৰটো লৈ পেলাই। মই কালি ভক্ত, মই কালিমাক মানুহ, ঠিক আছে। মই যি বিচাৰিছোঁ আজিলৈকে কালিমাক মই পাইছোঁ। অকণমান দুদিন দেৰি হয়, পাইছোঁ। ৰিয়ানৰ আণ্ডাৰ-19 পালোঁ, ইণ্ডিয়া খেলিলে, ৱৰ্ল্ড কাপ গোটেইকেইটা গেমে, ডেইজ খেলিলে, এছিয়া কাপ খেলিলে, ইণ্ডিয়া খেলিলে। তাৰপিছত মই এটা বিচাৰিছিলোঁ, যদি এইবিলাক ক'ব নাপায় কিছুমান বস্তু, মানে অইলে কিবা এটা হেৰি এটা কৰিলে চাকৰি এটাৰ কাৰণে, সেইটো বাৰু গ'ল কথা গ'ল। অইলে যেতিয়া সি ষ্টাইফেনত আছিলে, তাৰপিছত মোৰ এটা এইম এটা আছিলে RBI জব, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব এটা, আৰু য'ত নেকি সেইটো কেতিয়াও প্ৰাইভেটাইজেশ্যন হ'ব নোৱাৰে।
যেনেকৈ আমাৰ ৰেলৱে যে এতিয়া প্ৰাইভেটাইজেশ্যন হৈ আছে মোৰ এটা ইচ্ছা এটা আছিলে যে ছিকিউৰ্ড লাইফ এটা কাৰণ কাৰ কেতিয়া কি হয় ঠিক নাই খেলি থকা দিনতে যদি RBI যদি জব এটা পায় মানে জবটো হয় তেতিয়াহ'লে ভাল লাগিব আৰু আল্টিমেটলি সেইটো হৈ গ'ল চামহাও কেনেকৈ ওপৰলৈ মিলালে কালিবা মিলালে লকডাউনৰ আগতে হোৱা কথা আছিলে হেৰিৰ পৰা বেংগলোৰৰ পৰা আশ্বিন বুলি ল'ৰা এটা এওঁ ফোন কৰি পেলাই কাৰ পৰা নম্বৰ ল'লোঁ ফোন কৰি পেলাই মোৰ লগত কথা হৈছিলে তেতিয়া হৈ গ'ল হয় লকডাউনৰ কাৰণে ৰখি গ'ল তাৰপিছত কিন্তু হ'ল আৰু হ'লটোও হ'ল আৰু এটা ছাৰপ্ৰাইজ বোনাছ এটা পালোঁ এজ এছিষ্টেণ্ট মেনেজাৰ পালেহি জব আচ্ছা একেলগে শুভমন গিল ৰিয়ান প্ৰসিদ্ধ কৃষ্ণ এই তিনিজনে একেলগে ল'লে সেইটো মোৰ ডাবল ছাকচেছ হ'ল মই যে জবহে বিচাৰিছিলোঁ ওপৰলৈ মোক সেইটো এটা হেৰি কৰিলে তাৰপিছত ইণ্ডিয়া খেলাটো এতিয়া যদি কওঁ ইণ্ডিয়া টীমত সোমালে বাকী জব এতিয়া তাৰ এতিয়া সি ৰিয়ানে কেনেকৈ তাৰ ওপৰত সি কেনেকৈ লৈ যায় কিমান দূৰ লৈ যায় মই আৰু ওপৰলৈ মই বেছি ডিষ্টাৰ্ব নকৰোঁ আৰু যে সেই বস্তুটো এতিয়া যদি মই যদি আকৌ যদি কওঁ যে কেপ্টেইনশ্বিপ বিচাৰে নেকি বা না বিচাৰে নহয় মানে তেওঁৰ গাত সেই কোৱালিটি যিখিনি আপুনি কিমান দেখে মানে মই সেইটো সুধিছোঁ কোৱালিটিটো ডেফিনেটলি আছে ডেফিনেটলি কোৱালিটিটো আছে কাৰণ এটা বস্তু এতিয়া কিছুমান বস্তু সেইটো ডিছক্ল'জ নকৰোঁ আমাৰ তাতে কিছুমান নিউজ আহি আছে সেইবিলাক বস্তু এতিয়া নকওঁ সেইটো যিটো প্ৰশ্ন আজি তুমি সুধিছা সেই প্ৰশ্নটোৰ উত্তৰটো কিছুদিন হ'লেও পিছত পাই যাবা হয়তো তুমিও ক'বা যে মই ভাল প্ৰশ্ন এটা কৰিছিলোঁ উত্তৰটো এতিয়া নাপালোঁ হয়তো পিছত পাই যাবা ভগৱানে তাক সঠিক দিশত নি আছে আৰু লৈ গৈ থাকিব মোৰ এইটো বিশ্বাস এতিয়া মই শেষত যিসকলে ৰিয়ানক এতিয়া সন্মুখত লৈ ক্ৰিকেট খেলিব বিচাৰিব ক্ৰিকেটৰ ফিল্ডখনত নামিব বিচাৰিব নিজক লৈ আগুৱাব বিচাৰিব যেনেকৈ ধৰক হিমাক লৈ পেলাই একাংশ তেনেকুৱা হিমাৰ নিচিনা ছোৱালী ওলাই আহিল এতিয়াও নামি আছে বা লাভলিনাক লৈ তেনেকৈ এতিয়া কোনোবা আহি আছে ধৰক আদিল হুছেইনৰ অনুসৰণ কৰি কোনোবা ছবি কৰিবলৈ গৈ আছে ৰীমা দাসক অনুসৰণ কৰি কোনোবা প্ৰযোজক পৰিচালক হ'বলৈ গৈ আছে পাপন অংগৰাগ বা জুবিনক ফ'ল' কৰি কোনোবাই তেনেকুৱা হ'ব বিচাৰি আছে ৰিয়ানক এতিয়া বহুতৰ কাৰণে মই ভাবোঁ ৰিয়ান আদৰ্শ প্ৰেৰণাৰ উৎস আৰু সেই ৰিয়ানক স্ৰষ্টা আপোনালোক দুইজন সেইসকল উঠি অহা প্ৰজন্মৰ কাৰণে আৰু সেইসকল অভিভাৱকৰ কাৰণে একদম শেষত যদি মই এজন ফাদাৰ দেউতাক হিচাপে অভিভাৱক হিচাপে ছ'চাইটিখনৰ সমাজখনৰ কাৰণে এটা বাণী দিবলৈ কওঁ আপুনি কোনকেইটা কথা ক'ব মই সেইটো অলপ আগতে কৈছোঁৱে নেকি মই কৈছোঁ অভিভাৱকৰ কাৰণে কৈছে কিন্তু আপুনি খেলুৱৈসকলৰ কাৰণেও কওক খেলুৱৈসকলৰ কাৰণেও যদি ক'ব যাওঁ যোনে যোনটো ইভেণ্ট খেলি থাকে টপ লেভেলটো চিন্তা কৰিব লাগিব কাৰণ যদি এটা লিমিটলৈকে যদি চিন্তা কৰে তাতে থাকি যোৱা কাৰণ যদি আজি ৰিয়ানে যদি ইণ্ডিয়া চিন্তা নকৰিলে হয় ইণ্ডিয়া কেতিয়াও নাপায় যেনেকৈ আজি মই ইণ্ডিয়া চিন্তা কৰা নাই ইণ্ডিয়া কেতিয়াও নাপাওঁ যেনেকৈ আমাৰ এতিয়া ক্ৰিকেটৰ ক্ষেত্ৰত কৈছোঁ মই আজি আমাৰ অসমৰ পৰা যিকেইজন প্লেয়াৰ খেলি আছে সিহঁতে অকল ৰঞ্জি ট্ৰফিৰ কথা চিন্তা কৰি আছে সিহঁতে ইভেন দিলীপ দেউধাৰ ট্ৰফিৰ কথাও চিন্তা কৰা নাই সেইটো হ'ল মাইণ্ডছেট যদি আমি চিন্তা নকৰোঁ ওপৰত কেনেকৈ পাম আৰু সেই চিন্তাটো কৰাৰ লগে লগে সেইখিনি পাবৰ কাৰণে আমি কি কৰিব লাগিব ভালেখিনি বস্তু ছেক্ৰিফাইচ কৰিব দৰকাৰ যিটো নিজৰ কাৰণে বেনিফিট হ'ব লাভ হ'ব প্লাছ হাৰ্ডৱৰ্কটো ডেফিনেটলি আৰু হাৰ্ডৱৰ্ক আজিকালি কৰিব কোনো কুণ্ঠাবোধ নকৰে আজিকালি হাৰ্ডৱৰ্ক সকলোৱে কৰে আৰু যদি তাতকৈ দৰকাৰ আৰু কৰিব লাগিব তাৰ বাহিৰে আৰু বেলেগ উপায় নাই আৰু বাকী বিশ্বাস ৰাখক ওপৰৱালাৰ ওপৰত কষ্ট কৰি যাওক চিন্তাটো ওপৰত ৰাখক ডেফিনেটলি এদিন নহয় এদিন আৰু মিঠুবু শেষত মাতৃ হিচাপে সেইসকল মানে অভিভাৱক আৰু সন্তান যিসকল ৰিয়ানৰ দৰে খেলিব বিচাৰে বা ৰিয়ানক আদৰ্শ কৰি আগবাঢ়িব বিচাৰে তেওঁলোকক উদ্দেশ্যি শেষত যদি ক'বলৈ কওঁ ৰিয়ানৰ আটাইতকৈ ডাঙৰ গুণ হ'ল তাৰ যিটো কষ্ট কৰাৰ স্বভাৱ মই ভাবোঁ সেই স্বভাৱটো যদি চবৰে থাকে কষ্ট কৰাৰ যিকোনো ইচ্ছাই যি ইচ্ছা তেওঁলোকে কৰে যিকোনো ইচ্ছাই মানে ইচ্ছা সেই ইচ্ছাটো মানে ফুলফিল হ'ব বুলি মই ভাবোঁ কাৰণ তাৰ যিটো এটা একদম ক্ৰেজি ৱৰ্ক এথিক সেইটো এমিউলেট কৰা বা সেইটো কপি কৰাটো মানে খুব সহজ নহয় এক্সাম্পল এটা দিছোঁ সি যদি আজি ড'নাট এটা খায় নহয় ড'নাটটা আধা খাব আধা যদি খায় চনা চুটটো পিন্ধি সি 5 কিলোমিটাৰ সি দৌৰিব যায় 10 কিলোমিটাৰ সি দৌৰিব যায় চ' সি সেনেকুৱা ডেডিকেশ্যন তাৰ চ' সেই ৰিলেণ্টলেছ এফৰ্ট যদি থাকে বা ডেডিকেশ্যনটো থাকে বা সেই ক্ৰেজি ৱৰ্ক মানে এথিক এটা থাকে হাৰ্ড ৱৰ্ক কৰিবৰ কাৰণে আই থিংক যোনে যি ইচ্ছা কৰে সেইটো পাব পাৰিব বা ফুলফিল কৰিব পাৰিব গতিকে তাক এমিউলেট কৰাটো গৈছে মাৰিছে শ্বৰ্ট হেৰিটো তাৰ যিখিনি ৱৰ্ক এথিক মই ভাবোঁ
সেইটো এমিউলেট কৰাটো বেছি দৰকাৰ আৰু তাৰ ডিচিপ্লিনটো আৰু তাৰ অবিডিয়েঞ্চটো ডাঙৰৰ কথা শুনা সেই বস্তুটো কৰিলে আৰু সেই আই থিংক সেইকেইটা কৰিব লাগে আগতে তাৰপিছত নিজৰ ড্ৰিম নিজৰ যিটো ইচ্ছা বা নিজৰ যিটো মানে গ'ল আই থিংক পাবলৈ চব ছাকচেছফুল ঠিক আছে বহুত ভাল লাগিল এইখিনি সময় দিয়াৰ কাৰণে মই দুয়োকে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোক খুব ব্যস্ত মই বুজি পাওঁ তথাপিও মই এইকাৰণেই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি ৰিয়ান আপোনালোকৰ সন্তান আপোনালোক মাক দেউতাক কিন্তু আজি অজস্ৰ ৰিয়ানৰ মাক দেউতাক অসমখনত ৰিয়ানক অনুসৰণ কৰা বহুত এতিয়া নতুন প্ৰজন্মৰ প্ৰতিনিধি আছে গতিকে ৰিয়ান অকল আপোনালোকৰে সন্তান হৈ থকা নাই আজি অসমৰ সন্তান উত্তৰ পূৰ্বাঞ্চলৰ সন্তান আৰু ভাৰতবৰ্ষৰ সন্তান আৰু মই আজিৰ এই প্ৰথমটো অনুষ্ঠানতে আপোনালোকক মই কওঁ যে আগন্তুক দিনৰ সময়ে চাগে সকলো উত্তৰ দিব প্ৰত্যুত্তৰ দিব ৰিয়ানে সেইসকল সমালোচকক আৰু ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা কৰোঁ ৰিয়ান এদিন ভাৰতীয় টীমৰ কেপ্টেইন হওক আৰু বেছি উজ্বলি উঠক আৰু তেওঁ আমাৰ আপোনালোকলৈ নহয় গোটেই আমাৰ ৰাজ্যখনলৈ জাতিটোলৈ গৌৰৱ কঢ়িয়াই আনক আৰু সকলোৱে কওক যে ৰিয়ান পৰাগৰ পিতৃ মাতৃ আপোনালোক দুগৰাকী হয় প্ৰিয় দৰ্শক ইমান সময় আমি ৰিয়ান পৰাগৰ পিতৃ মাতৃৰ লগত কথা পাতিলোঁ আৰু এখেতসকলৰ কথাখিনি শুনাৰ পিছত আপোনালোকে গম পাইছে যে আজিৰ ৰিয়ান পৰাগজন ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰি এই পৰ্যায়ত উপনীত হৈছেহি ৰিয়ানৰ আৰু এটা দীঘলীয়া বাট অতিক্ৰম কৰিবলৈ এতিয়াও সময় আছে কিন্তু এই যে যি মূলা বাঢ়িব দুপাততেই চিন 16 মাহতেই যে এই মিঠুবৈয়ে যিটো সপোন দেখিছিল বা ৰিয়ানৰ ভৱিষ্যতটো দেখিছিল পিতৃ হিচাপে পৰাগ দাসে কোনো দিন তেওঁলোকে তাৰ পৰা নিজক বিচলিত কৰা নাছিল যিমানেই ঘাত প্ৰতিঘাত নাহক কিয় যিমানেই কোনোবা মুহূৰ্তত হতাশাই আৱৰি নধৰক কিয় তথাপিও নিজৰ পুত্ৰৰ ওপৰত সেই আস্থা বিশ্বাস তেওঁলোকৰ অটুট আছিল ধৈৰ্য সহ্য কৰি আগুৱাই লৈ গৈছিল আৰু আজি এই পৰ্যায়টো পাইছেহি অসমৰ ইতিহাসত সোণালী আখৰে সদায় লিখা থাকিব যেতিয়ালৈকে ভাৰতবৰ্ষৰ ভূখণ্ডত অসম নামৰ এই ৰাজ্যখন জীয়াই থাকিব তেতিয়ালৈকে আমি কি বুলি জানিম ভাৰতীয় টীমত প্ৰথমজন অসমীয়া ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰা একমাত্ৰ খেলুৱৈজনেই ৰিয়ান পৰাগ কিমান ডাঙৰ কথা আজি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ বহুতেই সম্ভাৱনা কঢ়িয়াই আনিছে আমি উমা চেত্ৰীৰ কথাই কওঁ আমি জিন্তুমণি কলিতাৰ কথাই কওঁ আমি লাভলীনাৰ কথাই কওঁ আমি হিমা দাসৰ কথাই কওঁ বা আমি শিৱাংগিনীৰ কথাই কওঁ এনেকৈ বহুতৰ কথা ক'ব পাৰোঁ কিন্তু তাৰ মাজত কিছুমান একক অনন্য অদ্বিতীয় হৈ উজলি গৈ আছে আৰু মই ভাবোঁ সেই গৈ থকা সকলৰ ভিতৰত আজি একেবাৰে সন্মুখত আছে এতিয়া ৰিয়ান পৰাগ আপোনালোকে দূৰৰ পৰা আশীৰ্বাদ দিয়ক ৰিয়ান বহু দূৰ আগুৱাই যাওক আমাৰ জাতিটোৰ গৌৰৱ হওক জাতিটোৰ অহংকাৰ হওক জাতিটোৰ সঁচা অৰ্থত সম্পদ হৈ সদায় উজলি থাকক আজিৰ অভিমত ইমানতেই সামৰিছোঁ নমস্কাৰ